নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অৱসান ঘটিল অৱশেষত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হ'ল মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত কেইবাটাও দপ্তৰ ৰাখিছে আন বাকি 13 গৰাকী কেবিনেট মন্ত্ৰীক নিজৰ দপ্তৰ আজিৰ দিনটোত বিতৰণ কৰা হ'ল আৰু এই নতুন মন্ত্ৰীসভাক লৈ কিমান আশাবাদী যুৱ প্ৰজন্ম এই নতুন মন্ত্ৰীসভাৰ পৰা কি আশা কৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাক লৈ সুখীনে আজিৰ প্ৰজন্ম যিখন দপ্তৰ বা যিকেইটা দপ্তৰ ভাগ কৰি দিয়া হৈছে যাক যিকেইটা দপ্তৰ দিয়া হৈছে যিকেইজন মন্ত্ৰীক সেই মন্ত্ৰীকেইজনক লৈ কিমান আশাবাদী বা মন্ত্ৰীকেইজনক বা হিমন্ত বিশ্ব শৰ্মাক কি আহ্বান জনাব নতুন মন্ত্ৰীসভাক কি আহ্বান জনাব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক কি আহ্বান জনাব নতুন প্ৰজন্মই আৰু ইত্যাদি বিষয় বিশ্লেষণ কৰিবৰ বাবে আমি আৰম্ভ কৰিছো ইছানিজৰ বিশেষ অনুষ্ঠান যুৱমন আৰু যুৱমনত আজি আমি চাৰিগৰাকীক অতিথিক আমন্ত্ৰণ জনাই আনিছো প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছো আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে বিশালদীপ কাকতি আমি বিশালদীপ কাকতি আপোনাক স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে আব্দুল ৱাদুদ শেখ ৰাষ্ট্ৰপতিক বিশ্লেষক অধ্যাপক আমি আপোনাক স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে অধিবক্তা বিদ্যুৎ ডেকা আমি আপোনাক স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে টিডিপ ভাগৱতী আমি টিডিপক স্বাগতম জনাইছো আৰু চাৰিগৰাকী অতিথিকে স্বাগতম জনাইছো প্ৰথমতে মই আব্দুল ৱাদুদ শেখ আপোনাৰ কাষলৈ আহিব বিচাৰিছো দীৰ্ঘদিনৰ জল্পনা কল্পনা চলি আছিল মুখ্যমন্ত্ৰী কোন হ'ব অৱশেষত মুখ্যমন্ত্ৰীক দায়িত্ব দিয়া হ'ল আৰু তাৰ পিছত 13 গৰাকী মন্ত্ৰীয়ে তেওঁলোকে শপত গ্ৰহণ কৰিলে তাৰ পাছত এটা চৰ্চা চলি আছিল বিগত 24 ঘণ্টাত যে দপ্তৰ কোনে কি পাব আৰু অৱশেষত আজি কিছু মুহূৰ্তৰ পূৰ্বে দিনৰ ভাগত যেহেতু দপ্তৰ ঘোষণা কৰা হ'ল আৰু কাক কি দপ্তৰ দিয়া হ'ল নিশ্চয় অসমবাসীয়ে গম পাইছে গতিকে এই প্ৰথম দপ্তৰ দিয়া মন্ত্ৰীসভাখনক লৈ দপ্তৰ বিতৰণৰ পাছত এজন অধ্যাপক হিচাপে এজন ৰাষ্ট্ৰপতিক বিশ্লেষক হিচাপে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব প্ৰথম প্ৰতিক্ৰিয়া হিচাপত নতুন মন্ত্ৰীসভা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আচলতে নামটো নাহে হতো প্ৰথমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভালৈ প্ৰথমতে আমাৰ শুভেচ্ছা আমি জনালোঁ কাৰণ এই মন্ত্ৰীসভাই আমি ভাবোঁ যে এইটো টিম হিমন্ত আচলতে এইটো টিম হিমন্ত হিচাপত এইটো কাম কৰিছে যিটো কাৰণ তেওঁৰ যিসকল মানে তেওঁৰ অনুগত যিসকল মানুহ আছে তেওঁলোকেই যেন মন্ত্ৰিত্ব পোৱা যেন এটা বোধা কি হ'ল ভাৱ হ'ল কিন্তু আমি যদি দেখা পোৱা যায় এই মন্ত্ৰীবিলাকৰ যিগৰাকী মন্ত্ৰী আছে তাৰ ভিতৰত অপৰাধমূলক গোচৰ অকল এজন মন্ত্ৰীৰহে অপৰাধমূলক গোচৰ আছে ডেট অতুল বৰা আজি সংবাদ মাধ্যমৰ যিখিনি তথ্য সেই তথ্য মতে যে অপৰাধমূলক গোচৰ আছে অতুল বৰা বাকীবিলাকৰ অপৰাধমূলক গোচৰ নাই আৰু এজন মন্ত্ৰীৰ বাহিৰে অকল এজন মন্ত্ৰী আপোনাৰ দশম শ্ৰেণী উত্তীৰ্ণ বাকী সববিলাক মন্ত্ৰী স্নাতক আৰু দুই এজন স্নাতকোত্তৰ আছে এই মন্ত্ৰীসভাত সেইটো কাৰণে এটা ভাল দিশ কিন্তু কথাটো হ'ল যে এইবাৰ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভা নহয় এইবাৰ মন্ত্ৰীসভা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা আমি জানো হিমন্ত বিশ্ব শৰ্মা দুটা বিভাগত আটাইতকৈ এক্সপাৰ্ট মানুহ যদি আমি মানে অপ্ৰিয় হ'লেও সত্য হাত হতুৰুৱে স্বীকাৰ কৰে সেই দুটা বিভাগ হ'ল এটা বিভাগ হ'ল আপোনাৰ শিক্ষা বিভাগ এটা হ'ল স্বাস্থ্য বিভাগ এই বিভাগ দুটা আচলতে যে বিতৰণ কৰা হ'ল বেলেগ বেলেগ মন্ত্ৰীক এতিয়া অসমবাসীৰ লগতে যুৱ প্ৰজন্মৰ এটা প্ৰশ্ন আমি প্ৰথমত শুভেচ্ছা জনাইছোঁ কাম কিমান দূৰ কৰিব পাৰিব স্বাস্থ্য বিভাগত কেশৱ মহন্তই কিমান কাম কৰিব কাৰণ কেশৱ মহন্তৰ আগৰ পলিটিকেল যদি আমি চাওঁ মন্ত্ৰী হিচাপত যদি তেওঁ কেশৱ মহন্ত যথেষ্ট পপুলাৰ লিডাৰ তেওঁৰ সমষ্টিত যথেষ্ট পপুলাৰ লিডাৰ কিন্তু মন্ত্ৰী হিচাপত যদি পাৰফৰ্মেঞ্চ চাওঁ মন্ত্ৰী হিচাপত পাৰফৰ্মেঞ্চ কিন্তু খুব সন্তোষজনক নহয় যেন আমাৰ লাগে এক নম্বৰ কথা আৰু দুই নম্বৰ শিক্ষা বিভাগ যাক দায়িত্ব দিছে সেই শিক্ষা বিভাগ আমি এতিয়াই কমেণ্ট কৰা ঠিক নহ'ব কাৰণ তেওঁ যিহেতু এইবাৰ মন্ত্ৰীত্ব পাইছে তেওঁৰ কাম কাজৰ ওপৰত আগত তেওঁ বিধায়ক আছিল তেওঁ এটা জনজাতীয় নেতা তেওঁৰ দক্ষতা আছে নিশ্চয় তেওঁ কোন হিচাপত কাম কৰে আমি এই কামটো চাব লাগিব বাকী যিসকল মন্ত্ৰী আছে অজন্তা নায়কক যিটো বিত্তমন্ত্ৰীৰ দায়িত্ব দিছে অজন্তা নায়কক মই ভাবোঁ অজন্তা নায়কে ধুনীয়াকৈ কাম চলাই ল'ব পাৰিব আৰু অজন্তা নায়ক অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অসম ৰাজ্যৰ ইতিহাসত সো সেই হিচাপত যদি আমি দেখা পাওঁ অজন্তা নায়ক ভালকৈ কাম কৰিব পাৰিব পীযুষ হাজৰিকাত তেওঁ যথেষ্ট পীযুষ হাজৰিকা আচলতে শিকি লৈছে কামবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত বহুত দিন আছে এডমিনিষ্ট্ৰেটিভ দক্ষতা আছে যিবিলাক ইনফৰমেশ্যন দায়িত্ব দিছে তেওঁৰ যিটো মন্ত্ৰী তেওঁৰ হাতত দিছে ডেফিনেটলি তেওঁ কাম কৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব লাগিব এইবাৰ কিন্তু মন্ত্ৰীসভাখন কিন্তু এটা কেন্দ্ৰিক হ'ব দেই কেন্দ্ৰিক মানে ওৱান মেন আৰ্মি যেন হ'ব সকলোবিলাক বস্তু যেন মুখ্যমন্ত্ৰীৰ হাততে থাকিব এনেকুৱা এটা লাগিছে আৰু মুখ্যমন্ত্ৰীয়ে সকলোবিলাক তদাৰক কৰিব লাগিব আৰু যিহেতু নতুন মন্ত্ৰীসভাত টিম হিমন্ত হিচাপত কাম কৰিব লাগিব আমাৰ এটাই আশা এই মন্ত্ৰীসভাখন অসমৰ জাতি জনগোষ্ঠী সকলোবিলাক সামৰি সংখ্যাগুৰু সংখ্যালঘু পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ আগৰ মুখ্যমন্ত্ৰীগৰাকী যিবোৰ কৈছিল সেই কথাখিনি যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যত ৰূপায়ণ কৰি পাহাৰৰ পৰা ভৈয়ামলৈকে উজনিৰ পৰা নামনিলৈকে সংখ্যাগুৰুৰ পৰা সংখ্যালঘুলৈকে সকলোৰে যাতে কাম কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ এটাই অনুৰোধ তেওঁ এটা কাম কৰক সেই হিচাপত যে অসমৰ ইতিহাসত তেওঁৰ নামটো যাতে খুব ভালকৈ থাকে সেইকাৰণে তেওঁ ভালকৈ কাম কৰক বুলি আমি প্ৰথম প্ৰতিক্ৰিয়া এইখিনি দিব বিচাৰিছোঁ মই টিডিপ ভাগৱতী আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ আৰু জল্পনা কল্পনাৰ অৱসান ঘটিল আৰু অসমখন যিটো সমস্যা জৰ্জৰ এখন ৰাজ্য ইতিমধ্যে সেই কথা অসমবাসীয়ে জানে গতিকে সমস্যা জৰ্জৰ যিখন ৰাজ্য সেই ৰাজ্যখনত
মন্ত্ৰীসভাই বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সকলোৰে আশা এজন মন্ত্ৰীৰ ওপৰত প্ৰতিটো দপ্তৰ আৰু প্ৰতিটো দপ্তৰৰ লগত অসমৰ ৰাইজ কিছু পৰিমাণে হ'লেও কোনোবাখিনিত জড়িত হৈ থাকে বিভিন্ন ক্ষেত্ৰত গতিকে আপুনি নতুন মন্ত্ৰীসভাখনক লৈ এখন সমস্যাজৰ্জৰ ৰাজ্য হিচাপে নতুন মন্ত্ৰীসভাখনক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আজিৰ দিনটো নাই মই প্ৰথমতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিখন মন্ত্ৰীসভা এই মন্ত্ৰীসভাখনে আজিৰ পৰা কাৰ্যৰত তেওঁলোকে কামত লাগিব আৰু আশা কৰিম যে মই আগতেও এই কথাটো কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মোৰ ক'বলগীয়া কথা এটাই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দক্ষতা আৰু ডক্টৰ শৰ্মাৰ দক্ষতা কাৰ্যকুশলতা যদি তেওঁ অসমৰ বাবে প্ৰয়োগ কৰে তেতিয়া আটাইতকৈ বেছি তেওঁতকৈ অসমখন লাভৱান হ'ব এই কথাটো মই সদায় ক'ম কিন্তু তাৰ লগতে এই কথাটো থাকিব যে ডক্টৰ শৰ্মাৰ বিভিন্ন কথাক লৈ আমি বিগত সময়ত আমাৰ আপত্তি আছে ডক্টৰ শৰ্মাই প্ৰতিনিধিত্ব কৰা দলটোৰ অৱস্থানক লৈ আমাৰ আপত্তি আছে আজি সেইবোৰ কথা নাপাতো যেহেতু নতুন মন্ত্ৰীসভা এখন আহিছে এই মন্ত্ৰীসভাখনত কিছুমান অতি ভাল লগা দিশো আছে আৰু কিছুমান বৰ আমাৰ চিন্তা কৰিব লগা দিশো আছে ইয়াত আপুনি যদি চাই মন্ত্ৰীসভাখনত আমাৰ যেতিয়া মন্ত্ৰীসভা গঠন হয় অসমত কিছুমান অঘোষিত নিয়ম থাকে যে প্ৰত্যেকটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাব লাগিব চাহ জনগোষ্ঠীৰ যিজন মন্ত্ৰী হ'ব তেওঁক শ্ৰম আৰু নিয়োগ বিভাগটো দিয়া হ'ব এইবাৰো সেই কামটো কৰা হৈছে সঞ্জয় কিষাণক দি বা ধৰক যিগৰাকী পাৰ্বত্য অঞ্চলৰ পৰা মন্ত্ৰী হৈ আহে তেওঁকে সদায় পাৰ্বত্য অঞ্চলৰ হিল ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টটো দিয়া হয় কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাখনত সেই দপ্তৰটো তেওঁক দিয়া হোৱা নাই মানে যদি আমি হেৰিৰ কথা চাওঁ আমি যিগৰাকী উৰ্খাও গৰা ব্ৰহ্মৰ কথা চাওঁ তেওঁক দিয়া হোৱা নাই গতিকে এই ধৰণৰ কিছুমান আছে তাৰ লগতে মূল কথাটো কি যে যিখিনি নতুন মন্ত্ৰী ৰণোজ পেগু হওক ৰণোজ পেগুৰ ক্ষেত্ৰত মই ব্যক্তিগতভাৱে অত্যন্ত আশাবাদী এইবাবেই কাৰণ তেওঁৰ দক্ষতা বা মই আশা কৰোঁ তেওঁ কামখিনি ভালকৈ চলাই নিব পাৰিব ৰণোজ পেগু যিহেতু শিক্ষা বিভাগটো পাইছে মই অত্যন্ত আশাবাদী তেওঁক লৈ উৰ্খাও গৰা ব্ৰহ্ম তেওঁ দীৰ্ঘদিন ধৰি ৰাজনীতিৰ লগত জড়িত হৈ আছে কোনো দল সলনি নকৰাকৈ ৰাজ্যসভাৰ এসময়ত সাংসদ আছিল এতিয়া আহি প্ৰথমবাৰৰ বাবে বিধানসভালৈ আহিছে তেওঁক লৈ আমি আশা কৰিব পাৰোঁ কিন্তু মূল কথাটো এইটোৱে মই ব্যক্তিগতভাৱে এই কথাটো ভাবোঁ যে এইবাৰ যিখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হ'ব এই চৰকাৰখন নৰেন্দ্ৰ মোদীয়ে গুজৰাটত যেনেকৈ চৰকাৰ চলাইছিল অৰ্থাৎ যিটো মুখ্যমন্ত্ৰীৰ কাৰ্যালয় সেইটো আটাইতকৈ বেছি প্ৰভাৱশালী হয় যিটো আমি এইবাৰ কেন্দ্ৰটো দেখা পাই আছোঁ যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো আটাইতকৈ বেছি হয় পাৱাৰফুল হয় সেই ধৰণৰ কাম কাজখিনি আমি এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাখনত নিশ্চিতভাৱে দেখিবলৈ পাম কিন্তু তাৰ লগতে এনেকুৱা ধৰণৰ ঘটনা কিছুমানো ঘটিছে যে অসমৰ যিটো প্ৰাক্তন আঞ্চলিক শক্তি অসম গণ পৰিষদ তেওঁলোকৰ সভাপতিজনক অসম চুক্তি ৰূপায়ণৰ বিভাগটো দিছে এইবিলাক কথাক লৈ মানুহে কৌতুক আদি কৰা আৰম্ভ কৰিছে কিন্তু শেষত খালি মই এই কথাটোৱে আশা কৰিম যে যিখিনি নতুন মানুহ তেওঁলোককো যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিব পাৰে যিখিনি পুৰণা মানুহ অজন্তা নেওগৰ দৰে মানুহক পুনৰবাৰ মন্ত্ৰিত্ব দিয়া হৈছে নেওগৰ বিৰুদ্ধে যথেষ্ট দুৰ্নীতিৰ অভিযোগো আছিল আগতে এইবাৰ আশা কৰিম সেই কামখিনি নহ'ব আৰু মূল কথাটো এইটোৱেই যে তেওঁলোকে অসমৰ বাবে কাম কৰক অসমৰ ৰাইজে বিচাৰি থকা যিখন চৰকাৰে দল আৰু ব্যক্তি স্বাৰ্থৰ ঊৰ্ধত গৈ অসমৰ স্বাৰ্থত কাম কৰিব সেই চৰকাৰখন দিয়াৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে প্ৰতিটো নিয়ত কাম কৰিব বুলি মই আশাবাদী নিশ্চয় মই বিচালিক কাকতি আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত প্ৰথমগৰাকী হয়তো ৰাজ্যৰ বিত্তমন্ত্ৰী এগৰাকী মহিলা হ'ব তেওঁ হৈছে অজন্তা নেওগক বিত্ত বিভাগৰ দায়িত্ব দিয়া হৈছে সমাজ কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে আপুনি কি আশা কৰিব অজন্তা নেওগৰ পৰা কাৰণ আজিৰ দিনটোত যদি চাওঁ অৰ্থনৈতিকভাৱে অসম যথেষ্ট দুৰ্বল কৰোণাই গ্ৰাস কৰিছে বিগত এটা বছৰ গতিকে এনে সময়ত বিত্তমন্ত্ৰীগৰাকীৰ দায়িত্ব যথেষ্ট থাকিব গতিকে তেনে সময়ত আপুনি ভাবেনে যে অজন্তা নেওগে এই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিব পাৰিব বা কিমান দূৰ আশাবাদী অজন্তা নেওগক বিত্তমন্ত্ৰী হিচাপে প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ আজি গঠন হ'ল তেখেতসকলে দায়িত্বভাৰ গ্ৰহণ কৰিব এতিয়া কথাটো হৈছে আপুনি প্ৰশ্নটো কৰিছে বিত্ত বিভাগৰ প্ৰশ্নটো সুধিছে যদি আমি বিত্ত বিভাগৰ আগৰ বছৰ চাওঁ তেতিয়া আমি জানিম যে বিত্ত বিভাগটো সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আছিলে আৰু তেখেতে যিমান দূৰ পাৰে এই বিত্ত বিভাগটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে মই এটা কথাতে আপোনাক ক'ম যেতিয়া আমাৰ ক'ভিড মহামাৰী সৃষ্টি হৈছিলে বা এইখিনি 2016 চনৰ পিছৰখিনি তেখেতে কিন্তু এনেকুৱা বহুতো স্কিমছ আনিছিলে যে হিতাধিকাৰী সৃষ্টি কৰিছিলে বা তেখেতসকলৰ ভাল কৰিবলৈ চেষ্টা কৰিছিলে গতিকে এই কথাটো এনেকুৱা যে আমি যদি ক'ৰবাত নহ'লে ক'ৰবাত কেন্দ্ৰৰ লগত মই এটা মিলেও দেখিছোঁ কাৰণ কেন্দ্ৰত যেনেকৈ নিৰ্মলা সীতাৰামন এগৰাকী মহিলা বিত্তমন্ত্ৰী ঠিক তেনেকৈ আমাৰ ইয়াতে অজন্তা নেওগ মহিলা বিত্তমন্ত্ৰী হ'লগৈ এতিয়া কথাটো হৈছে যে আপুনি যদি চাই অভিজ্ঞতাৰ জৰিয়তে যদি চাই কিন্তু অজন্তা নেওগৰ যেতিয়া কংগ্ৰেছত আছিল তেখেতে ভালেখিনি সময় কিন্তু মন্ত্ৰিত্বভাৰ লৈছিলে গতিকে সেই দক্ষতা যদি চাই যদি তেখেতে যে ভাল কৰিব সেইটো মই আশাবাদী কিন্তু কথাটো এনেকুৱা যে অসমৰ বিত্ত বিভাগটো এটা খুব মানে ষ্ট্ৰেটেজিকেল বস্তু কাৰণ আমাৰ জনজাতীয় লোক আছে আমাৰ ইয়াতে বিভিন্ন লোক বাস কৰে গতিকে তেনে স্থলত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰিছে সেইখিনি তেখেতে যে আগবঢ়াই লৈ যাব মই আশাবাদী কিন্তু এনেকুৱা নহয় যে আমাৰ যে শংকা নাথাকিব তেনেকুৱা নহয় আমি চাব লাগিব যে অনাগত দিনত তেখেতে কি কাম হাতত ল'ব পাৰে কিন্তু যেনেকৈ ত্ৰিদীপ বা আব্দুল্লাই ইতিমধ্যে ক'লে যে যদিও বিভাগবোৰ দিয়া হৈছে যেনেকৈ বিত্ত বা স্বাস্থ্যৰ কথা কওঁ তথাপি কিন্তু যেন ওৱান মেন আৰ্মি স্বৰূপ যেন কাম কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মই ভাবোঁ যে এই যে ভাগ বিতৰণবোৰ কৰা হৈছে যেনেকৈ আমি দিল্লীত দেখিছোঁ অৰবিন্দ কেজৰিৱালৰ ফেচখন আমি যেনেকৈ বেংগলত দেখিছোঁ মমতা বেনাৰ্জীৰ ফেচখন ক'ৰবাত নহ'লে ক'ৰবাত মোৰ অনুভৱ এনেকুৱা যে হিমন্ত বিশ্ব শৰ্মাই কিন্তু যদিও গোটেইবোৰ দায়িত্ব দিছে তেখেতে কিন্তু তীক্ষ্ণ নজৰ ৰাখিব এই সকলোবোৰ দিশৰ ওপৰত আৰু যদি কোনোবাই ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি কৰে খুব সোনকালে যে সম্প্ৰসাৰণ নকৰিব তাতে কিন্তু আমি ডিনাই কৰিব নোৱাৰোঁ গতিকে মই আশাবাদী আৰু সময়ে ক'ব যে তেখেতসকল সফল হয় নে নহয় নিশ্চয় মই বিদ্যুৎ ডেকা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আজিৰ দিনটো যদি চাওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ হৈছে শিক্ষা আৰু স্বাস্থ্য বিগত বহু বছৰ ধৰি হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য দপ্তৰটো নিজৰ হাতত ৰাখি আহিছিল আজি মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেই দপ্তৰটো ইতিমধ্যে কেশৱ মহন্তক হস্তান্তৰ কৰিছে গতিকে শিক্ষা আৰু স্বাস্থ্য খুবেই গুৰুত্বপূৰ্ণ দুগৰাকী শিক্ষামন্ত্ৰীগৰাকী একেবাৰেই নতুন আৰু স্বাস্থ্যমন্ত্ৰী গৰাকীও স্বাস্থ্য বিভাগটোত একেবাৰে নতুন বুলি কোনোবাখিনি ক'ব লাগিব গতিকে স্বাস্থ্য আৰু শিক্ষা এই দুটা দপ্তৰক লৈ আপুনি আজিৰ দিনৰ কি প্ৰতিক্ৰিয়া আগবঢ়াব আপুনি মন্ত্ৰী দুজনক লৈ কিমান আশাবাদী প্ৰথমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি নেতিবাচক কথা বৰ বিশেষ নকওঁ কাৰণ নতুন চৰকাৰ নতুনকৈ কাম কৰাটো বিচাৰোঁ আমি কিন্তু প্ৰথমতে আপুনি যদি সুধিছে কেশৱ মহন্ত তেখেত এতিয়া আমি এটা মানে আগতে নোহোৱা পৰিস্থিতিৰ মুখামুখি কৰি আছোঁ এটা অনিশ্চিত ভৱিষ্যতৰ ফালে গৈছোঁ যোৱা 2020 চনটোত এটা ক'ভিডৰ পৰিস্থিতিৰ বাবে যিটো এটা সমস্যাৰ সৃষ্টি হৈছিলে 2021 চনত লাহে লাহে ভাবিছিলে পৰ্যায়ক্ৰমে সেইটো উপশম হ'ব আৰু আমি এটা বেলেগ ধৰণৰ আগবাঢ়ি যাম কিন্তু আকৌ সেই একে পৰিস্থিতিৰ সৃষ্টি হ'ল আকৌ সেই হেল্থ ইমাৰ্জেঞ্চি বুলি ক'ব লাগিব স্বাস্থ্যজনিত ইমাৰ্জেঞ্চিৰ সৃষ্টি হৈছে তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া যিটো কওঁ আমি আটাইতকৈ ডেডলি ভাইৰাছ সেই মুহূৰ্তত যোৱা বছৰ 2020 চনৰ যিটো ক'ভিড মেনেজমেণ্টৰ সম্পৰ্কত সকলোৱে কৃতিত্ব দিছিলে বিৰোধীও কৃতিত্ব দিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ কৰ্ম নিপুণতা আৰু তাৰেই পুৰস্কাৰ বুলিও বহুতে ক'ব খোজে আজি মুখ্যমন্ত্ৰীত্ব এজন স্থায়ী মুখ্যমন্ত্ৰী থকাৰ পিছতো ইনকামবেণ্ট মিনিষ্টাৰ থকাৰ পিছতো কিন্তু সেই মুহূৰ্তত কেশৱ মহন্ত ডাঙৰীয়াক তেখেতৰ কিন্তু আগৰ ট্ৰেক ৰেকৰ্ড এজ এ মিনিষ্টাৰ তেওঁৰ ট্ৰেক ৰেকৰ্ড বৰ এটা ভাল নহয় তেওঁ কিমান কৰ্মদক্ষতাৰ ওপৰত আমাৰ সন্দেহ আছে আৰু সেই ক্ষেত্ৰত কেশৱ মহন্ত ডাঙৰীয়াক আমি শুভেচ্ছা আছে আজি গোটেইখিনি নেতিবাচক কথা নকওঁ যে তেওঁ নোৱাৰিব কিন্তু ভাবিছিলোঁ আন এজন অভিজ্ঞতা সম্পন্ন ব্যক্তি যদি স্বাস্থ্য বিভাগত এই ক্ষেত্ৰত মই যদি কওঁ পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে যোৱাবাৰ ক'ভিড মেনেজমেণ্টৰ সময়ত তেওঁ যথেষ্ট কাম কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত চাটোৰ দৰে লাগি তেখেতেও কাম কৰিছে তেনেকুৱা এজন অভিজ্ঞতা সম্পন্ন ব্যক্তিক দিব বুলি ভাবিছিলোঁ আৰু বহুতে আজি ৰাতিপুৱালৈকে এটা স্পেকুলেশ্যন আছিলে যে স্বাস্থ্য দপ্তৰটো অন্ততঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব যেতিয়ালৈকে ক'ভিডৰ এই পৰিস্থিতিখিনি সাম নাকাটে কাৰণ আপুনি এজন মন্ত্ৰীয়ে স্বাস্থ্য বিভাগটো যেতিয়া চলাব যায় তেওঁ ব্যক্তিগতভাৱে তেওঁ চেলাইন ইনজেকশ্যন পুছ কৰিব নাযায় তেওঁ এটা মেনেজমেণ্ট এটা ডিচিশ্যন ল'বলৈ যায় যেতিয়া সিদ্ধান্ত ল'বলৈ যায় সিদ্ধান্ত লয় ব্যুৰ'ক্ৰেটছৰ লগত আৰু ব্যুৰ'ক্ৰেটছৰ লগত সম্পৰ্ক কোনজন ব্যুৰ'ক্ৰেটছ এফিচিয়েণ্ট কোনজন ব্যুৰ'ক্ৰেটছৰ সমস্যা আছে কোনজন লেহেমীয়া এই আটাইবিলাক বস্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰ স্বাস্থ্য বিভাগত আছিল তাৰ আগত তৰুণ গগৈ চৰকাৰৰ দিনতো স্বাস্থ্যমন্ত্ৰী হিচাপে আছিল তেওঁ সেই ব্যুৰ'ক্ৰেটছখিনিৰ লগত চৰকাৰ একচুৱেলি ব্যুৰ'ক্ৰেটছে ৰান কৰে আৰু ব্যুৰ'ক্ৰেটছৰ নেতৃত্ব প্ৰদান কৰে পলিটিকেল ছভৰেন যিজন হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীবিলাক সেই মন্ত্ৰীজনে সেই ব্যুৰ'ক্ৰেটছক কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰ এটা সন্দেহ আছে সেইকাৰণে ভাবিছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু এইটো কথাও কৈছোঁ বিশালদ্বীপে কোৱাৰ দৰে এটা পাৱাৰ চেণ্ট্ৰিক হ'ব যেন লাগিছে যেনেকৈ এটাই পাৱাৰ হাউচ হ'ব যেনেকৈ এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সভা যেনেকৈ বহু ক্ষেত্ৰত আমি এতিয়াও শুনো এটা বিতৰ্কিত বিষয় হ'লেও যে কোনো কথা চৰকাৰে বাকী মিনিষ্টাৰে গমেই পোৱা আছে তেনেকুৱা যদি হয় আমি এটা আশা কৰিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বাস্থ্য বিভাগৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লগতে আমি কৈছোঁ যদি শিক্ষা বিভাগৰ কথা কওঁ অনুজ গগৈ শিক্ষা বিভাগটো যথেষ্ট আৰু ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আজি কিছুদিন আগৰ মই যদিও মই অধিবক্তা হ'লেও আইনৰ ছাত্ৰ আজিও ছাত্ৰ ছাত্ৰীৰ লগত ৰিলেটেড কিছুদিন আগলৈকে ক'ভিডৰ এই চিটুৱেশ্যনটোৰ মাজতো ছাত্ৰ ছাত্ৰীসকলে বাৰে প্ৰতিবাদ কৰি আছিলে যে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ কৰি আছিলে আমাক অনলাইন এক্সাম লাগে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ লগত জড়িত এজন নতুন ব্যক্তিয়ে কিমান পাৰিব সন্দেহ আছে কিন্তু শুভেচ্ছা আছে ঠিক আছে মই আব্দুল ৱাদুদ শেখ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ মই প্ৰতিক্ৰিয়া ইতিমধ্যে আপোনাৰ পৰা ল'লোঁ মই যদি সুধোঁ এই মুহূৰ্তত যে সঠিকজনে সঠিক মন্ত্ৰিত্ব পাইছে বুলি ভাবেনে এই নতুন মন্ত্ৰীসভাত নহয় আপুনি সঠিক কোনে হ'ব সঠিক কোনে নহ'ব এইটো কিন্তু 2 দিন যোৱাৰ পিছত আমি বিশ্লেষণ কৰিম কাৰণ এজন মানুহক আমি হঠাৎকৈ আমি মানে
বুকৰ এটা কভাৰ চাই সেই বুকটো কেনেকুৱা আমি ক'ব নোৱাৰোঁ, সেই বুকখন পঢ়ি চাব লাগিব। চ' নতুন মন্ত্ৰী সভা সঠিক হয়নে নহয় শংকা আছে। যেনেকুৱা কিতাপ এখন পঢ়াৰ পিছতহে কিতাপখন ভাল কিতাপ পঢ়িলোঁ নে কি কিতাপ পঢ়িলোঁ গম পোৱা যায়। এই মন্ত্ৰীসভাই অনাগত দিনত আজি যিহেতু কেবিনেটটো হৈ গ'ল, তেওঁলোকৰ কেবিনেটটো হৈ যোৱাৰ পিছত এতিয়া কালিৰ পৰা যেতিয়া কামত ষ্টাৰ্ট কৰিব 24 আৱাৰ্ছৰ ভিতৰত কামত ষ্টাৰ্ট কৰিব। আৰু মুখ্যমন্ত্ৰী যিটো প্ৰথম সংবাদমেল, সেই সংবাদমেলত যথেষ্ট তেওঁ আশাৰ বতৰা কিছুমান দিছে। চ' সেই হিচাপত তেওঁ কাম যদি কৰিব পাৰে, মন্ত্ৰীবিলাকে যদি কাম কৰিব পাৰে, তেওঁলোকৰ কামৰ ওপৰত আমি নিৰ্ধাৰণ কৰিম তেওঁলোকে সঠিক মানুহ নে সঠিক মানুহ নহয়। এতিয়া কেশৱ মহন্তক মই প্ৰথমতে কৈছোঁ তেওঁৰ প্ৰতি মোৰ শংকা আছে, তেওঁ হেল্থ ভিতৰত চলিব পাৰিবনে নাই। কিন্তু এইটো কথা বিদ্যুতে কোৱাৰ দৰে যিহেতু কেশৱ মহন্ত নিজে ইঞ্জেকশ্যন নলয়, তেওঁ নিজে চিকিৎসা নকৰে, তেওঁ গোটেই মেনেজমেণ্টটো যিহেতু তেওঁ ঠিক কৰি ৰাখিব লাগিব। সেই মেনেজমেণ্ট ঠিক কৰি ৰখাৰ কাৰণে তেওঁ যদি IAS বিষয়া যিবিলাক আছে, ACS বিষয়া যিবিলাক বিউৰ'ক্ৰেট যিখিনি আছে, তেওঁলোকৰ লগত যদি এটা সম্পৰ্ক কৰি এটা যদি একশ্যন প্লান তেওঁলোকৰ পৰা পৰামৰ্শ লৈ বা মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতে তেওঁৰ এডভাইজাৰত লৈ যদি কেশৱ মহন্ত কাম কৰে, আমি যিটো শংকা কৰিছোঁ যে কেশৱ মহন্ত পাৰিবনে নাই, এনেকুৱা হ'ব পাৰে 2 দিন পিছত কেশৱ মহন্ত ওৱান অফ দ্য ছাকচেছফুল। মই যদি সুধো কোনোবা কৰ্মদক্ষ মানুহ বাদ পৰি গৈছে নেকি আপোনাৰ দৃষ্টিত, যে কোনোবা সোমাব লাগিছিল কৰ্মদক্ষ বিধায়ক বাদ পৰি গৈছে, এনেধৰণৰ কিবা? এইটো ডেফিনেটলি এইটো মোৰ কথা কোৱাৰ আগতে এটা কথা ক'ম যে মিনিষ্টাৰ যিটো এটা মিনিষ্টাৰী গঠন কৰে, এইটো মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ এখতিয়াৰৰ ভিতৰত। কিন্তু আমি যদি দেখা পাওঁ যে বহুত মিনিষ্টাৰ আগত বহুতে কাম পুৰণা বিজেপি কিছুমান মানে পুৰণা বিজেপি নতুন বিজেপি এনেকুৱা বহুত আলোচনা হৈছে। এনেকুৱা মই ভাবোঁ যে বহুত দক্ষ মানুহ কাম এতিয়াও পোৱা নাই। কিন্তু আমাৰ এটা আশা আছে, এতিয়া বিভাগবিলাক এনেকুৱা হ'ব পাৰে, এনেকুৱা নহয় যে বিভাগবিলাক যে দিলে স্বাস্থ্যমন্ত্ৰী বিভাগটো দিলে কেশৱ মহন্তক, সেই বিভাগটো 5 বছৰৰ কাৰণে পাৰ্মানেণ্ট নহয়। মুখ্যমন্ত্ৰীৰ এইটো এখতিয়াৰ আছে, যিকোনো মুহূৰ্তত তেওঁ বিভাগটো কাটি অন্য এজন মানুহক দিব পাৰে, বা যিকোনো মন্ত্ৰী এজন বাদ পৰি বেলেগ এজন মন্ত্ৰীকো মন্ত্ৰিত্ব দিব পাৰে। আৰু যিহেতু 4-5টামান বিভাগ এতিয়াও যিহেতু দিয়া হোৱা নাই, বিতৰণ কৰা হোৱা নাই, সেই 5টা বিভাগত মই ভাবোঁ সেই দক্ষ মানুহবিলাকক অল্টাৰনেট কৰিব, বা বৰ্তমানৰ মন্ত্ৰীও হয়তো বা ইফাল কৰিব। যেনেকুৱা অসম চুক্তি বিভাগক লৈ অতুল বৰাক দায়িত্ব দিছে, অসম চুক্তি বিভাগ। অতুল বৰা তেওঁলোকে মিনিষ্টাৰ হোৱাৰ আৰতে হ'ল অসম আন্দোলনৰ অসম চুক্তি। সেই অসম চুক্তি ইমান বছৰে হ'ব নোৱাৰাটো চৰকাৰৰ কাৰণে ব্যৰ্থতা, 6A কাৰ্যকাৰী নোহোৱাটো বা বেলেগ ধৰণৰ এইবিলাক চৰকাৰৰ ব্যৰ্থতা আছে। সেই অতুল বৰাই কিমান কাৰ্যক্ষম কৰিব? অতুল বৰাই যদি ভাবে নাই অসম আন্দোলনত ময়ো এজন আছিলোঁ, মই ইচ্ছা কৰিলে এই বিভাগটো অতি সোনকালে সক্ৰিয় কৰি অসম চুক্তিৰ আন্দোলন মাধ্যমত অসমৰ বিদেশী সমস্যাৰ পৰা আৰম্ভ কৰি যিমান সমস্যা আছে তেওঁ অসম চুক্তিৰ মাধ্যমত সমাধান কৰিব, তেওঁ যদি ইচ্ছা কৰে। আৰু তেওঁ যদি ভাবে নাই অসম চুক্তি এনেকুৱা আৰু আজিকালি মানুহে গুৰুত্ব নিদিয়ে ইমান, তেওঁ নকৰিব পাৰে। সেইটো মই আকৌ কৈছোঁ প্ৰত্যেকজন মন্ত্ৰীয়ে তেওঁৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু বহুত এনেকুৱা আছে, ডিব্ৰুগড়ৰ বিধায়কজন তেওঁ মন্ত্ৰী পাবলৈ আশা কৰি আছিল, তাৰপিছত আগৰ মন্ত্ৰী কিছুমান আছিল, সিদ্ধাৰ্থ ভট্টাচাৰ্য, তাৰপিছত আপোনাৰ ৰঞ্জিত দত্ত, এনেকুৱা বহুত মানুহ কিন্তু বিধানসভাত পাব বুলি বহুতে আশা কৰিছিল, কিন্তু পোৱা নাই। যেনেকুৱা ৰঙিয়াৰ বিধায়কগৰাকী যিগৰাকী আছিল, ৰঙিয়াৰ বিধায়ক তেওঁ ভৱেশ কলিতা, তেওঁ বিধায়ক পোৱাৰ বহুতে আশা কৰিছিল যে পাব। এনেকুৱা হ'ব পাৰে যে নলবাৰীৰ পৰা মন্ত্ৰী এজন দিছে, নলবাৰীৰ পৰা এজন মুখ্যমন্ত্ৰীৰ এজন উপদেষ্টাও যিহেতু তেওঁলোকে দিছে, সেই হিচাপত তেওঁক নিদিব পাৰে। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে মন্ত্ৰীবিলাক কিন্তু এতিয়াও আমি যুৱ প্ৰজন্মৰ হিচাপত কৈছোঁ যে কোনো কাম অসম্ভৱ নহয়। তেওঁলোকে যদি ইচ্ছা কৰে ডেফিনেটলি চৰকাৰ এখন মুখ্যমন্ত্ৰী যিহেতু আপোনালোকৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ ভাষাত কওঁ যে ডাইনামিক মুখ্যমন্ত্ৰী বুলি আপোনালোকে ভাবিছে, বহুত আশা কৰি অসমে যিহেতু সৰ্বানন্দ সোণোৱাল থকাৰ পিছতো, জাতীয় নায়ক থকাৰ পিছতো এজন মুখ্যমন্ত্ৰী ৰিপ্লেচ হৈছে, এটা ডাঙৰ কথা। সেই মন্ত্ৰীগৰাকী যিহেতু মই ভাবোঁ হিমন্ত বিশ্ব যথেষ্ট এজন লক্ষ্য আৰু দৃঢ় থকা মানুহ, তেওঁ অসমৰ কাৰণে কাম কৰিব পাৰে। কাৰণ হিমন্ত বিশ্বক অসমত কি দিয়া নাই, তেওঁৰ আজিকালি অভাৱ নাই, কোনো নাই, চব পাই গৈছে। তেওঁ ইচ্ছা কৰিলে এইখন চৰকাৰে দুৰ্নীতিমুক্ত অসম কৰিব পাৰে, ইচ্ছা কৰিলে বানমুক্ত অসম কৰিব পাৰে, তেওঁ যিটো দোহাৰিছে, ইচ্ছা কৰিলে বাংলাদেশী সমস্যাৰ সমাধান কৰিব পাৰে, ইচ্ছা কৰিলে এইখন চৰকাৰে কিন্তু গুৱাহাটীৰ সমস্যাৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি চাইণ্টিফিক মেথডত স্বাস্থ্য আৰু শিক্ষা সকলৰ কাৰণে তেওঁলোকে ফ্ৰী কৰিও এইখন চৰকাৰে চমকো দিব পাৰে আৰু ৰাজ্যবাসীৰ কাৰণে কাম কৰিব পাৰে বুলি আমাৰ মনে কয়। আৰু হিমন্ত বিশ্ব মই আকৌ কৈছোঁ হিমন্ত বিশ্ব কিন্তু মই ভাবোঁ যে মোৰ ব্যক্তিগত যিটো এনালাইচিছ, কাৰণ ইমান দিনৰ পৰা তেওঁ কাম কৰি আছে, মানুহে তেওঁক সমালোচনা কৰে, তেওঁৰ ওপৰত দুৰ্নীতিৰ অভিযোগ আছে, কিন্তু তেওঁ যি কাম হাত দিয়ে স্বাস্থ্য আৰু শিক্ষা যদি আমি চাওঁ, মানে শত্ৰুৱে স্বীকাৰ কৰিব লাগিব, ইয়েছ ভাৰতৰ বহুত ৰাজ্যৰ তুলনাত আমাৰ শিক্ষাৰ মানদণ্ড এতিয়াও বহুত কম, স্বাস্থ্যৰ মানদণ্ড বহুত কম এতিয়াও, কিন্তু সেই হিচাপত আমি হিমন্ত বিশ্বক ইগন'ৰ কৰিব নোৱাৰোঁ। সেইকাৰণে মই কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৰিব পৰাকে আৰু মানুহে তেওঁৰ ইতিহাসক কিবা লিখিব পৰাকে কিবা এটা কাম কৰক, যি কামৰ জৰিয়তে আপোনাতকৈ অসমবাসীৰ বেছি ভাল। মই তিতি ভাগতে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, বিশেষকৈ অসমৰ জাতীয় জীৱনৰ লগত আপুনি জড়িত তেনেধৰণৰ বিষয়সমূহৰ লগত আপুনি জড়িত হৈ থাকে। মই যদি আপোনাক এই মুহূৰ্তত সোধোঁ, 1985 চনৰ পৰা 36টা বছৰ উকলি গ'ল, অসম চুক্তিৰ আলমত গঠন হ'ল অসম গণ পৰিষদ, আৰু অসম গণ পৰিষদৰ পৰা এইবাৰ মন্ত্ৰিত্ব লাভ কৰিছে অতুল বৰাই। অতুল বৰা মন্ত্ৰিত্ব তেওঁ লাভ কৰিছিল, আৰু অতুল বৰাক এইবাৰ অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দপ্তৰৰ মন্ত্ৰী দিয়া হৈছে। আপুনি যদি এই মুহূৰ্তত মই আপোনাক সোধোঁ যে অতুল বৰা
সেই সময়ত অসম আন্দোলন কৰি বা অসম আন্দোলনৰ আলম লৈ অসম গণ পৰিষদৰ এজন সক্ৰিয় নেতা সভাপতি গতিকে অতুল বৰাৰ পৰা অসম চুক্তিৰ ক্ষেত্ৰত আপুনি কি আশা কৰিব আজিৰ দিনটোত বা কিমান আশাবাদী এনেধৰণৰ যি দপ্তৰ দিয়া হ'ল সেই দপ্তৰটোক লৈ কেনেধৰণে ৰূপায়ণ কৰিব বুলি আজিৰ দিনত আপুনি ভাবে নাই এই অসম চুক্তিৰ ৰূপায়ণ যিটো বিভাগ এই বিভাগটোক লৈয়ে আচলতে অসমীয়া মানুহৰ গোটেই মানে আমাৰ যিটো দুৰ্ভাগ্য সেই বিভাগটোৱে মাজে মাজে আমাক সোঁৱৰাই দি থাকে বৰ্তমান অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ দীৰ্ঘদিন ধৰি সেই দপ্তৰটো চম্ভালিছিল আৰু এতিয়া সেই দপ্তৰটো আহি অতুল বৰাৰ হাতত পৰিছে মই নাভাবোঁ যিটো দলে নিজৰ সেইবিলাক বাৰু আজি মই ৰাজনীতিৰ কথাও নাযাওঁ তথাপি মোৰ ব্যক্তিগত মতটো এইটোৱেই যে যিটো দলে নিজৰ আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে অসম চুক্তিখনক বাইবেল নহয় বুলি বিধানসভাতো মানুহে কোৱাকৈ কৰিছিল এটা সময়ত সেই গোটেই কথাবোৰ অসমৰ ৰাইজে জানে তাৰ পাছতো মই এই কথাটোৱে আশা কৰিম যে অতুল বৰাই যদি সঁচাকৈ অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কাম কাজ হাতত লয় তেতিয়া তেওঁতকৈ বেছি অসমৰ জাতিটো লাভৱান হ'ব আৰু যিহেতু এইবাৰ এই চৰকাৰখনৰ সন্মুখত 6 নং দফা ৰূপায়ণৰ কাম কাজখিনি আছে তেওঁলোকে ডিলিমিটেশ্যন কৰিম বুলিও কৈছে যিটো এটা সাংবিধানিক প্ৰক্ৰিয়া তাৰ পাছতো মই কথাটো আজিও ক'ম এইটো সাংবিধানিক প্ৰক্ৰিয়া এইটো কোনো দলীয় কাম কাজ নহয় সেই কামটো তেওঁলোকে কৰিম বুলি কৈছে গতিকে এই ধৰণৰ কাম কাজবিলাক মই ভাবোঁ চৰকাৰখনে এইবাৰেই কৰিব লাগিব কাৰণ তেওঁলোকে এটা খুব ডাঙৰ মেণ্ডেট পাইছে ৭৫খন আসন দ্বিতীয়বাৰৰ বাবে পোৱাটো এটা খুব ডাঙৰ কথা সেইবাবে মই ভাবোঁ সেই কাম কাজখিনি কৰক আৰু এটা বৰ গুৰুত্বপূৰ্ণ কথা এটা মোৰ তাত চকুত পৰিল বিমল বৰাক যথেষ্ট দপ্তৰ দিয়া হৈছে বিমল বৰাক পৰ্যটন ক্ৰীড়াৰ পৰা আৰম্ভ কৰি বহুকেইটা দপ্তৰ দিয়া সাংস্কৃতিক পৰিক্ৰমা শক্তি গোটেইকেইটা দপ্তৰ প্ৰায় দিয়া হৈছে এতিয়া আমি এটা কথা জানো যে সৰ্বানন্দ সোণোৱালৰ বিমল বৰা যথেষ্ট ঘনিষ্ঠ মানুহ সৰ্বানন্দ সোণোৱালে যিদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে জে পি নাড্ডা অমিত শ্বাহক লগ কৰিব গৈছিল সৰ্বানন্দ সোণোৱালক সংগ দিয়া মানুহজন বিমল বৰা গতিকে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ মানুহখিনিক কিদৰে তেওঁ নিজৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বা তেওঁলোকক কিদৰে সন্মানজনক আসনত ৰাখিব সেই প্ৰত্যাহ্বানটো নিশ্চয়কৈ আছে সেইবাবেই চাগে বিমল বৰাক ইমানকেইটা দপ্তৰ দিয়া হৈছে তাৰ পাছতো মই এই কথাটোৱে আশা কৰিম যে তেওঁলোকৰ মাজত দ্বন্দ্ব নাই বুলি আমি আজিৰ তাৰিখত ভাবিছোঁ আজিৰ তাৰিখত আমি ভাবি লৈছোঁ যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুয়োটা শিবিৰৰ মাজত একোৱেই দ্বন্দ্ব নাই সেই তেনেকৈ গোটেই ছবিখন থাকক যদিহে দুটা পাৱাৰ চেণ্টাৰ হয় তেতিয়া আমাৰ অসমৰ ৰাইজৰে যিহেতু বিপদ সেইবাবে মই ভাবি লৈছোঁ যে এতিয়াও সৰ্বানন্দ সোণোৱালৰ শিবিৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ মাজত কোনো তিক্ততা নাই যাৰ বাবে তেওঁ নিজেই আজি বিমল বৰাক নিজৰ মন্ত্ৰীসভাত সঞ্জয় কিষাণক যোগেন মোহনক নিজৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে গতিকে এই দিশটো এটা গুৰুত্বপূৰ্ণ দিশ তাৰ লগতে আপুনি যদি মন্ত্ৰীসভাখন চায় মন্ত্ৰীসভাখনত কংগ্ৰেছ AGP BJP RSS বাওঁপন্থী সকলোৰে সংমিশ্ৰণ ঘটিছে RSSৰ দীৰ্ঘদিনীয়া কৰ্মী অশোক সিংঘল বা তাত যেতিয়া পৰিমল শুক্লবৈদ্য যেনেকৈ আছে AGPৰ পৰা মিনিষ্টাৰ্ছ আছে তাৰপাছত কংগ্ৰেছৰ পৰা স্বয়ং ডক্টৰ শৰ্মা কংগ্ৰেছৰ পৰা অহা পীযুষ হাজৰিকা অজন্তা নেওগ কংগ্ৰেছৰ পৰা অহা বাও চিন্তাধাৰাৰ মানুহ তেনেকৈ আছে গতিকে এই যিখন মন্ত্ৰীসভা মই ভাবোঁ তেওঁলোকে যদি এই কথাটো কিন্তু আমি সোণোৱাল আহোঁতেও আশা কৰিছিলোঁ তেতিয়া সৰ্বানন্দ সোণোৱাল আহিছিল অসমৰ জাতীয় জীৱনলৈ ইমান দিনে নোহোৱা কামখিনি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত হ'ব বুলি ভাবিছিলোঁ কাৰণ তেওঁ নিজে জাতীয় নায়ক আছিল তাৰ পাছতো যিহেতু আমি সেই সময়খিনিত দুশ্চিন্তা আৰু দুৰ্ভাৱনাৰ সন্মুখীন হ'ব লগা হৈছিল এতিয়া মই আশা কৰিম ডক্টৰ শৰ্মাৰ যিহেতু দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতা আছে ডক্টৰ শৰ্মা যিহেতু অসমৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি জড়িত গতিকে তেওঁ নিজেও যিহেতু অসম আন্দোলন কৰিছে গতিকে সেই যিখিনি জাতীয় জীৱনৰ বিষয়কেইটা বানপানীৰ দৰে বিষয়কেইটা অসম চুক্তিখন ৰূপায়ণ হোৱা বিষয়টোক 6 নং দফাৰ বিষয়টো সেই কামখিনি কৰাৰ ক্ষেত্ৰত জনজাতিকৰণৰ বিষয়টো কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা অতি সুন্দৰ পদক্ষেপ ল'ব আৰু দীৰ্ঘম্যাদী পদক্ষেপ ল'ব কেৱল চমকৰ সৃষ্টি নকৰি জাতীয় জীৱনৰ মূল বিষয়বিলাকত হিতাধিকাৰীৰ কাম কাজত ব্যস্ত নহয় জাতীয় জীৱনৰ মূল বিষয়বিলাক সমাধান কৰাৰ ক্ষেত্ৰত দিল্লীকো হেঁচা দিব পাৰিব যিহেতু ডক্টৰ শৰ্মাই হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ দৰে মুখ্যমন্ত্ৰী দেখিছে যিয়ে দিল্লীৰ চকুত হৈ কথা ক'ব পাৰিছিল তাৰ পাছত অৱশ্যে তেওঁ সৰ্বানন্দ সোণোৱালকো দেখিছে গতিকে মই এই কথাটোৱে আশা কৰিম তেওঁ দিল্লীৰ পৰা কাম কাঢ়ি আনিব পাৰিব আৰু এই মূল যিকেইটা ইছ্যু জাতীয় জীৱনৰ মূল ইছ্যুকেইটাত কিবা নহয় কিবা এটা কাম কৰিব পাৰিব নহ'লে কিন্তু মেণ্ডেটটোক অসন্মান কৰা হ'ব ত্ৰিদীপ ভাগৱতী আমি যদি চাওঁ হিতেশ্বৰ শইকীয়া চৰকাৰ গ'ল প্ৰফুল্ল মহন্তৰ চৰকাৰ দুবাৰকৈ গ'ল কংগ্ৰেছৰ 15 বছৰীয়া শাসন গ'ল বিজেপিৰ 5 বছৰীয়া শাসন গ'ল 36টা বছৰ অতিক্ৰম কৰিলে কিন্তু অসম চুক্তিৰ দফা কিন্তু প্ৰতিকেইটা দফা আজিলৈকে ৰূপায়ণ নহ'ল গতিকে আমি ইমান এটা 36 বছৰ দীঘলীয়া সময়ৰ পাছত এইবাৰ অতুল বৰাকে দায়িত্বটো দিয়া হৈছে আমি আশা কৰিব পাৰোঁনে যে অতুল বৰাই কিবা কাম কৰিব পাৰিব বা কিবা কাম কৰিব এই বিষয়টো না মই সেই কথাটোৱে ক'লোঁ যে যিটো দল অসম চুক্তিক লৈ জন্ম হৈছে সেই দলটোৱে তাৰপাছত নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰে গতিকে সেইটো এটা নিজেই তেওঁৰ এটা কৌতুক এটা মই কৈছোঁ ন আজি বিয়পিছে ছ'চিয়েল মিডিয়াত যে এটা কৌতুক যদিহে অতুল বৰাক মানুহে অসম চুক্তি দপ্তৰৰ মন্ত্ৰী দিয়ে আচলতে তেওঁ নিজৰ ওপৰতে হাঁহি উঠিব লাগে গতিকে মই তথাপি আশা কৰিছোঁ তথাপি মই আজিৰ দিনটোত একদম নিৰাত্মক কথা ক'ব খোজা নাই মই আশা কৰিছোঁ অতুল বৰাৰ শুভবুদ্ধি উদয় হ'ব তেওঁ কাম কাজ এবাৰ কৰিব আৰু মানে মূল কথাটো সেইটোৱে যে তেওঁলোকে যদি সেই চুক্তিখন ৰূপায়ণ কৰিবই নোৱাৰে ইমান দীৰ্ঘদিনীয়া
আন্দোলন, ইমান প্ৰজন্মৰ আন্দোলন, তাৰ পাছত তেওঁলোকে আচলতে নিজকে সেই আগুৱাই দিবলৈ ৰাজহুৱা মাধ্যমত লাজ পাব লাগে। গতিকে মই আশা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অতুল বৰাই এইবাৰ নিশ্চিতভাৱে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কাম কাজ কৰিব। নহ'লে মই আকৌ কম মেণ্ডেটটোক অসন্মান কৰা হ'ব, সেই কামটো তেওঁলোকে নকৰিব বুলি মই ভাবোঁ। মই বিদ্যুৎ ডেকা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এই মুহূৰ্তত 5গৰাকী এবাৰ নতুন মন্ত্ৰী আছে। ৰঞ্জিত দাস নতুন মন্ত্ৰী, আমি যদি চাওঁ ইউজি ব্ৰহ্ম তেওঁ এজন নতুন মন্ত্ৰী, বিমল বৰা একেবাৰে নতুন, ৰণোজ পেগু একেবাৰে নতুন মন্ত্ৰী, অৰ্থাৎ 5জন নতুন মন্ত্ৰী আছে। অশোক সিংঘাল, 5জন নতুন মন্ত্ৰীক লৈ আপুনি কি আশা কৰিব? একেবাৰে নতুন কিন্তু তেওঁলোক একেবাৰে নতুন, তেওঁলোকে আগতে কোনো কাৰণতে মন্ত্ৰী নাছিলে। অজন্তা নেওগো বিজেপিত নতুন, তথাপিতো কিন্তু অজন্তা নেওগো সৈতে 6জন হয়, 5জন কিন্তু একেবাৰে নতুন, কি ক'ব? যদিও 5জন নতুন হয় তেওঁলোকৰ দলীয় অভিজ্ঞতা আছে। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াটো বিজেপিৰ ৰাজ্যিক সভাপতি আছে। উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া মোৰ সমষ্টিকে প্ৰতিনিধিত্ব কৰে, তেখেতে বহুদিনৰ পৰা এটা দলত আছিলে, তেওঁ ৰাজ্যসভাত আছিলে, কিন্তু এতিয়া শাসনত যিটো এটা MLA হিচাপে বা MP হিচাপে আৰু এজন মন্ত্ৰী হিচাপে যেতিয়া শাসনৰ বাগজৰি ল'ব, যথেষ্ট তেওঁলোকৰ চেলেঞ্জ থাকিব। কিন্তু এইটো কথা নহয়, ঋণাত্মক কথা একেবাৰে নকওঁ ত্ৰিদীপে কোৱাৰ দৰে আজি, ঋণাত্মক কথা নহয়। তেওঁলোকে যে নতুনকৈ আহি নোৱাৰিব কোনো কথা নাই, অকণমান চেলেঞ্জ হ'ব, প্ৰত্যাহ্বান থাকিব, সেই প্ৰত্যাহ্বানখিনি কৰিব। আৰু এটা কথাই কৈছোঁ, তেওঁলোকে ব্যুৰ'ক্ৰেটছৰ লগতহে কাম কৰে, মিনিষ্টাৰে কোনো ধৰণৰ কাম, তেওঁলোকৰ সচিবে কৰে, ছেক্ৰেটাৰীবিলাকে কাম কৰে। প্ৰকৃততে তেওঁলোকে মিটিং কৰে বা পলিটিকেল ছভৰেইন, তেওঁলোক পলিটিকেল ছভৰেইন, এডমিনিষ্ট্ৰেটিভ ছভৰেইন বেলেগ। এডমিনিষ্ট্ৰেটিভ ছভৰেইন, সেই এডমিনিষ্ট্ৰেটিভ ছভৰেইনৰ লগত কেনেকৈ চলিব, যিটো প্ৰশাসনীয় ব্যক্তিসকলৰ লগত কেনেকৈ চলিব, যিবিলাক IAS বা ACS অফিচাৰবিলাকে হেড কৰে, লিড লয়, তেওঁলোকৰ লগত চলাটো মুখ্য কথা। লগতে তেওঁলোকক শুভেচ্ছা আছে। আৰু যেতিয়া দলত তেওঁলোকে এটা নেতৃত্ব দিছে, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক যথেষ্ট পৰিমাণে তেখেতক বাহ দিব লাগিব। এখন চৰকাৰ ইমান বেছি প্ৰতিবাদ থকাৰ পিছতো 75খন আসন লৈ আহিব পাৰিছে, তেনেকুৱা ধৰণৰ এটা মেণ্ডেট পাইছে। এখন ষ্ট্ৰং গভমেণ্ট বুলি ক'বলৈ, পলিটিকেল চায়েন্সৰ ভাষাত যদি কয়, এইটো এটা ষ্ট্ৰং অথৰিটি হয়, উইক অথৰিটি নহয় কোনোপধ্যে। সেই হিচাপে তেওঁলোকে কাম কৰিব বুলি আছে। উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়াৰো যথেষ্ট অভিজ্ঞতা আছে। বিমল বৰা এতিয়া ত্ৰিদীপে কোৱা কথাটোৰ লগতে কৈছোঁ, বিমল বৰা থাকি যেতিয়া ছেকেণ্ড পাৱাৰ হাউচটো তেওঁলোকে ক্ৰিয়েট নকৰে, সেইটো বিচাৰিম। কাৰণ তেওঁতো সৰ্বানন্দ সোণোৱালৰ লগত থকা সম্পূৰ্ণৰূপে ওচৰত থকা ব্যক্তি আছিলে। যদি আৰু এটা কথাই মই বাৰে বাৰে কৈছোঁ আপোনাক, যিখিনিয়ে নহওক এটা টিম ৱৰ্ক হ'ব লাগিব। কিন্তু যদি দুটা পাৱাৰ হাউচ হৈ যায় বা দুটা পাৱাৰ হাউচ হৈ যোৱাৰ লগে লগেই কিন্তু বেমেজালিৰ উদ্ভৱ হ'ব। কাৰণ কি, দুয়োজনে ধৰক এজনে আনজনক লেংমাৰা যেতিয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব, সেই পৰিস্থিতি কিন্তু অসমৰ কাৰণে বিপদজনক হ'ব, ভৱিষ্যত প্ৰজন্মৰ কাৰণে বিপদজনক। মই বিশালদেৱ কাকতি আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। প্ৰতিবাৰেই যেতিয়া চৰকাৰ এখন গঠন হয়, দপ্তৰ বিতৰণ হয়, তাৰপিছত জাতীয় সমস্যাসমূহৰ কথা প্ৰসংগ উত্থাপিত হয়। অসম চুক্তিৰ 6 নম্বৰ দফা, অসম চুক্তিকে ধৰক বানপানী প্ৰসংগ ইত্যাদি প্ৰসংগ উত্থাপন হয়। এইবাৰো চৰকাৰ আহিছে, দপ্তৰ বিতৰণ কৰা হৈছে, এইবাৰো কিন্তু এইকেইটা প্ৰসংগ উত্থাপন হৈছে। আপুনি নতুন চৰকাৰখনক কি আহ্বান জনাব? জাতীয় সমস্যা, কোনকেইটা জাতীয় সমস্যাৰ ওপৰত গুৰুত্ব দিয়ক বা জাতীয় সমস্যাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কেনেদৰে কাম কৰা উচিত, কি আহ্বান জনাব? আচলতে যোৱাকালি যেতিয়া মন্ত্ৰীসভাৰ দায়িত্ব ল'লে আমাৰ নতুন চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰে, তাৰ পিছতে তেখেতে কিন্তু প্ৰেছৰ সম্বোধন কৰিছিলে। আৰু প্ৰেছৰ সম্বোধন কৰাৰ লগে লগে তেখেতক যেতিয়া সুধিছিলে আপোনাৰ প্ৰায়ৰিটি কি আছে, তেখেতে কৈছিলে যে মোৰ প্ৰায়ৰিটি থাকিব ক'ভিড, যিহেতু মহামাৰী এটা সৃষ্টি হৈছে, NRC, বানমুক্ত অসম আৰু ইনচাৰ্জেঞ্চি, এই 4টা কথা তেখেতে খুব ধুনীয়াকৈ কৈছিলে। এতিয়া কথাটো হৈছে যে মই এটাকে আহিম ক'ভিডৰ ক্ষেত্ৰতো আপুনি চাব যে যিহেতু ক'ভিড আৰু দায়িত্ব দিয়া হৈছে আমাৰ স্বাস্থ্যমন্ত্ৰী, নতুনকৈ স্বাস্থ্যমন্ত্ৰী হৈছে কেশৱ মহন্তক। কিন্তু কেশৱ মহন্তৰ আগতে কিন্তু এটা দফতৰ দিয়া হৈছিল, সেইটো আছিলে আপোনাৰ ছায়েন্স এণ্ড টেকনলজি দফতৰটো তেখেতৰ লগত আছিলে, আৰু বুটকো এবাৰ ইনফৰ্মেশ্যন টেকনলজিটো দিছে। কিন্তু আপুনি এটা বস্তু চাব যে তেখেতে ছায়েন্স এণ্ড টেকনলজি ইমানেই ডেভেলপ কৰিব পাৰিলে নাই যে যেতিয়া আমাৰ ক'ভিড পৰিস্থিতি হ'ল, ছাত্ৰ ছাত্ৰীসকলে যেতিয়া অনলাইন ব্যৱস্থাত পঢ়া শুনা কৰিবলৈ হ'ল, সিহঁতৰ অৱস্থাই বেয়া হৈ গ'ল। গতিকে সেইটো বস্তু আমি চাব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেখেতে কৈছে বানমুক্ত অসম, আৰু বানমুক্ত অসম কোৱাৰ লগে লগে যোনটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো দিয়া হৈছে পীযুষ হাজৰিকাক। কিন্তু তেখেতে এটা কথা কৈছিলে যোৱাকালি, মই শুনিছিলোঁ, তেখেতক যেতিয়া সুধিছিলে যে ক'ভিড মুক্ত অসম কৰিবৰ কাৰণে নতুন স্বাস্থ্যমন্ত্ৰী আপুনি দিব, তেতিয়াহ'লে নতুন স্বাস্থ্যমন্ত্ৰীয়ে আপোনাৰ নিচিনা কাম কৰিব পাৰিবনে? কিন্তু তেতিয়া তেখেতে কৈছে যে এইখন চৰকাৰে স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী, বেলেগবোৰ যি মন্ত্ৰী আছে, লগতে বিধায়ক সকলোকে কিন্তু একেলগে পাব। এই মন্ত্ৰীসভাখন আপুনি 5টা বজাতো পাব, 2টা বজাতো পাব, 12টা বজাতো পাব। গতিকে তেনেস্থলত আশাবাদী হয়, মই এনেকুৱা নহয় যে আশাবাদী নহয়, কিন্তু এই যোনটো মন্ত্ৰীসভা ভাগ বিতৰণ কৰিছে, তেখেতসকলৰ যদি প্ৰিভিয়াছ ৰেকৰ্ডটো চোৱা যায়, তেতিয়া কিন্তু শংকাটো ক'ৰবাত নহ'লে ক'ৰবাত আহে। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ আৰু এক অন্যতম সমস্যা হৈছে আপোনাৰ নিবনুৱা সমস্যা। এতিয়া নিবনুৱা সমস্যাৰ কথা ক'ব গ'লে চৰকাৰী 1 লাখ চাকৰি দিম বুলি কৈছিলে, আৰু লগতে যিহেতু আপুনি বিত্তৰ কথা সুধিছিলে, আগৰ এটা প্ৰতিশ্ৰুতি আছিলে মাইক্ৰ' ফাইনেন্স যি ঋণ আছিলে সেইখিনি মাফ কৰিম বুলি কৈছিলে। সেইবোৰ কথাও কেনেদৰে আগবাঢ়ি লৈ যাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাবলগীয়া হ'ব। আৰু যেতিয়া
আমি নিবনুৱা সমস্যাৰ কথা ক'ম তেতিয়া এটা খুব গুৰুত্বপূৰ্ণ কথা হৈ যায় স্কিল ডেভেলপমেণ্ট আৰু এইবাৰৰ স্কিল ডেভেলপমেণ্টৰ যোনটো মিনিষ্ট্ৰীটো দি আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া গতিকে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ ওপৰতো কিন্তু আমাৰ তীক্ষ্ণ নজৰ থাকিব আমি কথা পাতিছোঁ আমি অসম চুক্তিৰ কথা পাতিম আমি NRC কথা পাতিছোঁ 6 নং দফাৰ কথা পাতিছোঁ বিভিন্ন কথা আমি আলোচনা কৰিম কিন্তু কেইটামান দফতৰ আমি চাব লাগিব আৰু লগতে মই আৰু এটা দফতৰৰ কথা ক'ব বিচাৰিছোঁ যে যোনটো গুৱাহাটী ডেভেলপমেণ্টৰ দফতৰ সেইটো দিয়া আছে অশোক সিংঘল বাৰে বাৰে প্ৰত্যেক দিনাই যেতিয়া বাৰিষা হয় কিন্তু গুৱাহাটী মহানগৰী কৃত্ৰিম বানপানীৰ সমস্যাত ভোগে কিন্তু এইবাৰ চাবলগীয়া হ'ব যে সেই সমস্যাটো সমাধান কৰিব পাৰিবনে নোৱাৰে গতিকে যথেষ্ট সমস্যা আছে মই কৈছোঁ প্ৰত্যাহ্বান যথেষ্ট আছে মানে আমাৰ অসম চুক্তিৰ 6 নং দফা হওক 5 নং দফা হওক আমাৰ নিবনুৱা সমস্যা লগতে গৃহ বিভাগটো যিহেতু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ লগত ৰাখিছে মুখ্যমন্ত্ৰী যিহেতু গৃহ বিভাগটো ৰাখে গতিকে তেখেতে যোৱাকালিয়ে কৈছিলে যে পৰেশবোৰক তেখেতে আহ্বান জনাইছিল যে আপুনি আহক আমি শান্তিৰ আলোচনাত বহিম গতিকে সেইটো চাবলগীয়া হ'ব যে অনাগত 5 বছৰ তেখেতে পৰেশ বৰুৱাক শান্তিৰ আলোচনালৈ আনিবলৈ সক্ষম হয়নে নহয় দ্বিতীয় কথা আৰু এটা চাবলগীয়া হ'ব যে যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিলে তেতিয়া কিন্তু দুৰ্নীতি আছিলে যথেষ্ট দুৰ্নীতি আছিলে আৰু যোনটো সৰ্বানন্দ সোণোৱাল চৰকাৰে গৃহ বিভাগটো নিজৰ লগত ৰাখি কিন্তু APSC দুৰ্নীতিমুক্ত কৰিলে আৰু লগতে যেতিয়া আমাৰ SI কেলেংকাৰী হৈছিল লগালগ কিন্তু তেখেতে তদন্ত দিছিলে আৰু যোৱাকালি তেখেতে আৰু এটা কথা কৈছিলে মহিলা সুৰক্ষাৰ ওপৰত যেতিয়া এটা প্ৰশ্ন কৰা হৈছিলে তেখেতে কৈছিলে যে এইখন চৰকাৰে সুমিলা ৰহাংপিয়ে হওক বা বিভিন্ন যি মহিলাৰ ওপৰত আক্ৰমণ কৰা হয় বা ৰেপৰ নিচিনা যি মানে পৰিস্থিতি সৃষ্টি কৰা হয় এই চৰকাৰখনে কিন্তু প্ৰত্যেকজন দোষীক শাস্তি দিব গতিকে এই বহুবোৰ কথা আছে আৰু এই বহুবোৰ কথা দেখাৰ লগে লগে তেখেতৰ কথা শুনাৰ লগে লগে আৰু তেখেতৰ প্ৰিভিয়াছ ৰেকৰ্ড দেখাৰ লগে আমি আশাবাদী কিন্তু তেখেতে যি মন্ত্ৰিত্ব ভাগ বেলেগক দিছে যেনেকৈ আপুনি ক'লে ইতিমধ্যে 5টা দফতৰ দিয়া হৈছে আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ বিমল বৰাৰ কথা আপুনি আহিছে নতুন এজন মন্ত্ৰী যথেষ্ট মন্ত্ৰীভাৰ দিয়া হৈছে আৰু লগত বিমল বৰাক দিয়া হৈছে টুৰিজিম এতিয়া যেতিয়া আমি এমপ্লয়মেণ্টৰ কথা কওঁ নিবনুৱা সমস্যা সমাধানৰ কথা কওঁ টুৰিজিম ছেক্টৰটোত কিন্তু এমপ্লয়মেণ্টৰ বহুতো সমস্যা সমাধান কৰিব পাৰি এই কাৰণে কাৰণ টুৰিজিম ছেক্টৰটোত আমি চেইন এমপ্লয়মেণ্ট আনিব পাৰোঁ গতিকে সেই বস্তুটো চাব লাগিব গতিকে আশা আছে যথেষ্ট আৰু লগতে যদি এনেকৈ কাম কৰি যাব পাৰে অনাগত 5 বছৰত কিছু আমি পৰিৱৰ্তনৰ আশা কৰিব পাৰোঁ মই আব্দুল আদিল শেখ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ অসমত যথেষ্ট নিবনুৱা আছে যেতিয়া নিবনুৱাৰ প্ৰসংগ উত্থাপন হয় তেতিয়াই কোৱা হয় অসমত দক্ষতা বিকাশৰ কোনো ব্যৱস্থা নাই যেতিয়া নিবনুৱাৰ প্ৰসংগ উত্থাপন হয় ঔদ্যোগিকৰণৰ ব্যৱস্থা নাই এনেধৰণৰ এটা প্ৰসংগ উত্থাপন হয় কিন্তু আমি পাহৰি যাওঁ যে অসমত দুটা বিশেষ দপ্তৰ আছে উদ্যোগ আৰু বাণিজ্য বিভাগে হওক বা দক্ষতা বিভাগ স্কিল ডেভেলপমেণ্টৰ এটা বিশেষ বিভাগো অসমত আছে এবাৰ চন্দ্ৰমোহন পাটোৱাৰীক সেইটো বিভাগ দিয়া হৈছে আপুনি কিদৰে আশা কৰিব বিগত 5 বছৰত নিবনুৱাৰ সমস্যা উত্থাপন হ'লেই যেতিয়া আমি কওঁ যে অসমত দক্ষতা বিকাশৰ ব্যৱস্থা নাই যাতে নিবনুৱা সমস্যা বৃদ্ধি পাইছে এইবাৰ কি আশা কৰিব যিটো এইবাৰ যথেষ্ট নিবনুৱা বৃদ্ধি পাইছে অসমত প্ৰথমত আশাবাদী নেক্সটতে কম আকৌ মই নিৰাশা কাৰণ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী এই চন্দ্ৰমোহন পাটোৱাৰী যোৱা বছৰ আছিল হয় তেওঁ যিটো কাম কৰাৰ ষ্টাইল তেওঁ বিধানসভাত এটা কথা 1 মিনিটত যিটো ক'ব পাৰে তেওঁ সেইটো কথা 10 মিনিটমান কয় সেইটো গোটেই মানে বিধানসভাত প্ৰযোজ্য তেওঁ কামৰ কথা নহয় মানে ঘূৰি পকি কিবা কিবি কয় তেওঁ কি কয় তেওঁ নাজানে সাংবাদিকো মানে কি লিখিব সেইটো সাংবাদিকৰো কনফিউজ হৈ যায় বহুত সাংবাদিক মহলে এইটো আলোচনা কৰে মই সেইটোত আশাবাদী নহয় মই আকৌ কৈছোঁ নিবনুৱা সমস্যাটো জ্বলন্ত সমস্যা নিবনুৱা সমস্যা সব নিবনুৱা আমি কোৱা নাই আমাক গভৰ্ণমেণ্ট চাকৰি লাগিব এইটো সম্ভৱ নহয় তেওঁলোকে বিজেপি যিটো 26 লাখ কৈছে সেইটো অবাস্তৱ আছিল বিজেপিৰ নেতৃত্বত তেওঁলোকে অবাস্তৱ কৈছে এইবাৰ আমি আশা কৰিম এটাই কংগ্ৰেছে এটা গ্যাৰাণ্টি দিছিল সেইটো অবাস্তৱ আমি এতিয়া ক'ব নাযাওঁ কংগ্ৰেছ চৰকাৰত নাই আমি নিবনুৱা সমস্যাৰ সমাধান বিচাৰোঁ কেনেকৈ বৈজ্ঞানসন্মতভাৱে এটা একশ্যন প্লান কৰক আৰু এইটো উদ্যোগ মন্ত্ৰী আছে বাণিজ্য মন্ত্ৰী আছে এইবিলাক কিন্তু এই দিন গ'ল সৰ্বানন্দ সোণোৱালক মানুহ যি হিচাপত সমালোচনা কৰিছিল হিমন্ত কিন্তু বেছিকৈ কৰিব হিমন্ত বিশ্ব শৰ্মাক কাৰণ হিমন্তক সেইকাৰণে বেছিকৈ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমবাসীৰ আশাটো বেছি আৰু যুৱ প্ৰজন্মই মামা বুলি যথেষ্ট পপুলাৰ মামাৰ পৰা বহুত আশা বেছি আৰু ইতিমধ্যে বহুত যুৱ প্ৰজন্মই লিখিছে মামা আমাক কিন্তু এইবাৰ চাকৰি এটা দিব মানে বহুত মামাৰ ওপৰত এটা আশা চবৰে সেইকাৰণে মই এটা কথা কৈছোঁ নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে এইখন চৰকাৰে যদি প্ৰথম 3টা যদি তেওঁলোকে প্ৰিফাৰেঞ্চ দিয়ে সেই 3টাৰ ভিতৰত তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইটোৰ কাৰণে এটা ডাঙৰকৈ বহক লাগিলে অসমৰ দল সংগঠনৰ যিবিলাক নেতৃস্থানীয় তেওঁলোকে যিবিলাক স্কিল ক্ষেত্ৰত যিখিনি কাম কৰে মানুহবিলাকে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যোৱাবাৰ বহুত চেণ্টাৰ হ'ল সেই চেণ্টাৰবিলাক ল'ৰা ছোৱালীবিলাক অহামেৰ হ'ল কিন্তু কিমান স্কিল হ'ল যুৱ প্ৰজন্মই সেইটো এটা ডাঙৰ কথা কাৰণ আমাৰ অসমৰ এতিয়া শিক্ষা ব্যৱস্থা যিটো আছে পুৰণিকলীয়া শিক্ষা ব্যৱস্থাৰে চলি আছে সেই শিক্ষা ব্যৱস্থা ডেভেলপ কৰিব লাগিব আৰু এটা কথা মনত ৰাখিব লাগিব যে আমি অসমত কাম কৰি অসমত পঢ়িছোঁ অসমত পঢ়া শুনা কৰাৰ পিছতো আমি বাহিৰত গৈ কেনেকৈ ফেৰ মাৰিব পাৰিম অসমৰ ল'ৰা ছোৱালী আমি গোটেই বিশ্বত কাম কৰিব লাগিব তেতিয়াহে অসমৰ আমাৰ অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰিম আৰু নেক্সট এটা কথা কৈছোঁ যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু এইবাৰ আমি চন্দ্ৰমোহন পাটোৱাৰীৰ ওপৰত বিশ্বাস নাই
এডুকেশ্যন মিনিষ্টাৰৰ ওপৰত যি বিশ্বাস নাই, বিশ্বাস কিন্তু আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ কথা যিকোনো মিটিঙত তেওঁ আগতে টেটু ফালি চিঞৰি কৈছিল, এতিয়া যিটো মুখ্যমন্ত্ৰী হয় তেওঁ টেটু ফালি চিঞৰি ক'ব নোৱাৰিব, লাহে লাহে ক'ব। আৰু 2 দিন ধৰি তেওঁ ধুনীয়াকৈ তেওঁৰ ব্যক্তিত্বটো যথেষ্ট পৰিৱৰ্তন দেখা পাইছোঁ, এটা আশাবাহক দিশ। আৰু মই কৈছোঁ, আকৌ কথা কৈছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম মুখ্যমন্ত্ৰী, অৰবিন্দ কেজৰিৱালে প্ৰথম মুখ্যমন্ত্ৰী হৈছিল, মনীষ চিছদিয়ে মুখ্যমন্ত্ৰী হৈছিল। শিক্ষা ক্ষেত্ৰত তেওঁ কাক দিছে বেলেগ কথা, অসমৰ ক্ষেত্ৰত শিক্ষাৰ পৰা চৰকাৰী স্কুলে ফেৰ মাৰিব পাৰিব লাগিব বেচৰকাৰী স্কুলৰ লগত। অসমত চৰকাৰী স্কুলে মেডিকেলত প্ৰত্যেকবাৰে 400-500 চিট নিটত আমি দখল কৰিব লাগিব অসমৰ ছাত্ৰ ছাত্ৰীয়ে, সেইকাৰণে ব্যৱস্থা লওক। অসমৰ শিক্ষা এটা চমক আগত দিছিল, টেটৰ জৰিয়তে শিক্ষক যথেষ্ট তেওঁ পৰিৱৰ্তন আনিছে সেই শিক্ষামন্ত্ৰীগৰাকী। সেই শিক্ষামন্ত্ৰী যিহেতু গৰাকী এতিয়া মুখ্যমন্ত্ৰী মানে সকলো মন্ত্ৰীৰে তেওঁ মন্ত্ৰী, অসমৰ মন্ত্ৰী। তেওঁ শিক্ষা বিভাগ বেলেগৰ হাতত দিলেও যিহেতু নিজৰ হাতত আছে, মই ডক্টৰ শৰ্মাক এইটো আহ্বান জনাম যে আপুনি যদি নিবনুৱা সমস্যাৰ সঁচা অৰ্থত যদি কি কৰিবলৈ, শিক্ষা বিভাগটো যথেষ্ট ষ্ট্ৰং হ'ব লাগিব। কেনেকৈ ষ্ট্ৰং হ'ব লাগিব, আমাৰ ল'ৰা ছোৱালী কেনেকৈ এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰত যাব পাৰে ভাৰতবৰ্ষৰ লেভেলত, IAS লেভেলত, সেইকাৰণে শিক্ষা বিভাগ বা অসম চৰকাৰখনে চেষ্টা কৰিব লাগিব। মেডিকেল ইঞ্জিনিয়াৰিঙত আমাৰ ল'ৰা ছোৱালীয়ে বিশেষকৈ কোচিঙৰ ক্ষেত্ৰত নহয়, কোচিং চবে কৰিব নোৱাৰে। দুখীয়া ল'ৰা ছোৱালী যথেষ্ট টেলেণ্ট দুখীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে চৰকাৰী মাধ্যমত তেওঁলোকে যদি এক্সট্ৰা অতিৰিক্ত শিক্ষক যদি হায়াৰ ছেকেণ্ডেৰী পিছত নিয়োগ কৰাৰ পিছতো, সেই শিক্ষা ব্যৱস্থাৰ পিছতো কোনোবাই যদি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে বেলেগ ধৰণে ক্লাছ দিয়া হয়, ওপৰঞ্চি ক্লাছবিলাকৰ ওপৰত 3টাহে ছাবজেক্ট পঢ়িব লাগে, অতি সোনকালে যদি পঢ়া, এনেকুৱা বুলি মই ভাবোঁ অসমৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষতে অসমৰ ল'ৰা ছোৱালী টেলেণ্ট হৈ যাব। বহুতে অসমৰ ল'ৰা ছোৱালীক উপলুঙা কৰে যে অসমৰ ল'ৰা ছোৱালী একো নাজানে, কিন্তু সঁচা অৰ্থত ক্ষেত্ৰত বহুত ক্ষেত্ৰত কিন্তু অসমৰ ল'ৰা ছোৱালীয়ে দপদপাই আছে। সেই কথাটো আমি মনত ৰাখিব লাগিব। আমাৰ এটাই আহ্বান, আমি যুৱ প্ৰজন্মই চাকৰি 100% দিয়া সম্ভৱ নহয়, যোগ্যতাৰ ভিত্তিত চাকৰি দিয়ক। মই এটা কথা কৈছোঁ, যি যোগ্য আছে তাক চাকৰি দিয়ক। এই অহংগী বহংগী অমুকৰ থ্ৰুত তমুকৰ থ্ৰুত পইচা দি চাকৰি, এনেকুৱা চাকৰি কিন্তু সোণোৱাল নেতৃত্বাধীন PNRDৰ সময়তে বহুত মন্ত্ৰীয়ে কৰিছিল। সেই মন্ত্ৰীয়ে এইবাৰ বাৰু তেওঁ দপ্তৰটো নাপালে, কিন্তু সেইটো বেলেগ কথা। কিন্তু এই কোনো মন্ত্ৰীৰ অহংগী ভংগী, মই এইটো সমষ্টিৰ মন্ত্ৰী, মোৰ সমষ্টিৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগিব। কাৰণ মনত ৰাখিব, আপোনালোকে অসমৰে মন্ত্ৰী, গোটেই অসমৰ কাম কৰিব লাগিব। অসমৰ যুৱক যুৱতীয়ে সংস্থাপন পাব লাগিব, উপযুক্ত কৰ্মসংস্থাপন আৰু চৰকাৰী চাকৰি যিকেইটা পোষ্ট হয় 30টা 50টা যিকেইটা পোষ্ট আপোনালোকে বিজ্ঞাপন দিব, সেই পোষ্টবিলাকত যাতে কোনো স্বজন দৰ্শন নীতি নচলে, তাতে যাতে যোগ্যতাৰ ভিত্তিত যদি মাপকাঠি দিয়া যায়, তেনেহ'লে মই ভাবোঁ অসম এক উন্নত ৰাজ্য পৰিণত কৰাৰ কাৰণে শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কিবা এটা কৰিব। মই তিতি ভাগৱতী আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কালিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পাছতে সংবাদমেল সম্বোধন কৰিছিল, NRCৰ প্ৰসংগ উত্থাপন কৰিছিল, একে সময়তে পৰেশ বৰুৱাৰ প্ৰসংগতে উত্থাপন কৰিছিল। দুইটা বিষয় কিন্তু খুবেই অসমৰ বাবে গুৰুত্বপূৰ্ণ। এই দুটা বিষয় সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া আগবঢ়াব? নাই, প্ৰথমতে যিটো NRCৰ বিষয়টো এনেকুৱা যে তেওঁলোকে এখন NRC প্ৰস্তুত কৰিছিল আৰু এই গোটেই উচ্চতম ন্যায়ালয়ৰ তদাৰকত কাম কাজখিনি হৈছিল যদিও ইমান ধন ইমান কষ্ট কৰাৰ পাছতো আমাৰ অসংখ্য কষ্ট হৈছে মানুহখিনিৰ। আৰু আমি NRCৰ কথা পাতিলে এটা কথা ক'বই লাগিব যে অসমৰ ৰাইজে NRCৰ সময়ত এটাও অপ্ৰীতিকৰ ঘটনা নকৰাকৈ যিদৰে চৰকাৰক সহযোগ কৰিছিল, প্ৰশাসন যন্ত্ৰটোক সহযোগ কৰিছিল, তাৰ বাবে অসমৰ জনতাক আমি সাধুবাদ দিব লাগে। কিন্তু সেই গোটেই কামখিনি হোৱাৰ পাছতো NRCখনক লৈ আজি এটা পক্ষ সন্তুষ্ট নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি তেওঁলোকে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত নিজৰ পেটিশ্যন দিছে বা সকলো পক্ষই নিজৰ কথাখিনি কৈছে। বা এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে যে আমাৰ সীমামূৰীয়া অঞ্চলখিনিত তেওঁলোকে 20% পুনৰীক্ষণ কৰিব আৰু তাৰ পাছত বাকী অঞ্চলত 10% কৰিব। এই কাম কাজখিনি অতি সোনকালে এইবাবেই হ'ব লাগে, কাৰণ NRCখনক লৈ অসমীয়া জাতীয় জীৱনৰ দীৰ্ঘদিনীয়া যিটো পৰিক্ৰমা তাৰ ভৱিষ্যতো জড়িত হৈ আছে। NRCখন সেইবাবে অতি শীঘ্ৰেই তেওঁলোকে প্ৰস্তুত কৰিব লাগে। তাৰ মাজতে এনেকুৱা ধৰণৰ কথা বতৰাও চলি আছিল যে এখন নতুন NRC হ'ব, সেই ধৰণৰ কথা বতৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ফালৰ পৰা কৈ থকা হৈছিল। গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যেতিয়া প্ৰথম NRCৰ খচৰাখন ওলাল, তেতিয়া তেওঁলোকে যিদৰে সাধুবাদ লৈছিল যে আমাৰ সাহস আছে, আমি কৰি দেখালোঁ, সেই কাম কাজখিনি এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পূৰ্ণোদ্যমে আগবাঢ়িব লাগিব। উচ্চতম ন্যায়ালয়ৰ তদাৰকত নিশ্চিতভাৱে কামখিনি হ'ব। পুনৰীক্ষণৰ কাম কাজখিনি কৰক। ফৰেইনাৰ্ছ ট্ৰিবিউনেলৰ মানুহখিনি কেতিয়াও নিযুক্তি দিয়া হোৱা নাই, সেই কাম কাজখিনি তেওঁলোকে তেওঁৰ নেতৃত্ব দিয়ক। NRCখন আমাক লাগিব। NRCখনৰ জৰিয়তে গোটেই বিদেশী সমস্যাটো সমাধান কৰাৰ এটা বাট আমি নিশ্চিতভাৱে মুকলি কৰিব পাৰিম, প্ৰথম কথা। দ্বিতীয়, যিটো পৰেশ বৰুৱাৰ কথাটো, সেই ক্ষেত্ৰতো তেওঁ প্ৰথম দিনাই তেওঁৰ সংবাদমেলত এটা আশাপ্ৰদ কাম এটা কৰিছে, তেওঁক আহ্বান জনাইছে। পৰেশ বৰুৱাৰ যিটো সংগঠন, অৰ্থাৎ আমাৰ আলফাৰ লগত তেওঁ আলোচনা কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে কাম কাজ কৰিব যেন আমাৰ প্ৰথমতে বোধ হৈছে। গতিকে সেই কাম কাজখিনি কৰা ভাল। আমাৰ যিহেতু তেওঁৰ নিজৰ হাততে গৃহ বিভাগটো এইবাৰ থাকিব, গতিকে অসমখনত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা, সন্ত্ৰাসবাদৰ ঘটনাৰ পৰা যাতে অসম আঁতৰত থাকে, সেই ক্ষেত্ৰত তেওঁ নেতৃত্ব
নেতৃত্ব দিব লাগিব আৰু এটা কথা ঠিক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক প্ৰতিজনে শ্ৰদ্ধা কৰে প্ৰতিজনে সেই কথা স্বীকাৰ কৰে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজীৱন এগৰাকী ৰাজনীতিবিদ হৈ থাকিবনে নাই নে এজন ষ্টেটছমেন হ'ব এই গোটেই যিটো তেওঁৰ সন্মুখতে আজি সুযোগটো আছে মই সেই কথাটো কালিও বাৰে বাৰে কৈছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কংগ্ৰেছৰ দিনৰ পৰা কৈ আহিছিল যে অসমখনক আমি পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ মাজলৈ নিম এই কথাটো কৈ থকাৰ সলনি কৰাৰ বাবে সৰ্বোত্তম সুযোগটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত পাইছে নিজৰ হাততে পাইছে গতিকে মই এইটোৱে আশা কৰিম যে কেন্দ্ৰীয় মই পুনৰ সেই কথাটোৱে ক'ম যে চৰকাৰ বিজেপিৰেই হওক কংগ্ৰেছৰেই হওক বা অসম গণ পৰিষদৰেই হওক কেন্দ্ৰৰ যিটো শোষণ কেন্দ্ৰৰ চকুত হৈ কথা ক'ব পৰা সাহসকণ মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাম কাজত দেখাব লাগিব কেন্দ্ৰৰ পৰা NDRFৰ পুঁজি আমাক কৰ্তন কৰে বানপানীৰ কথা তেওঁলোকে কৈছে বানপানীৰ সময়ত অসমৰ ৰাইজক সহায় সহযোগিতা আনাৰ বাবে কেন্দ্ৰৰ সন্মুখত তেওঁ থিয় হৈ কথা ক'ব পাৰিব লাগিব সেয়া আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা হ'ব যদি কৰিব পাৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি অসমৰ জনতাক কিবা এটা কাম কৰি দি যাব পাৰে জাতীয় জীৱনৰ ক্ষেত্ৰত তৰুণ গগৈৰ দিনত আমি সেই ধৰণৰ কাম কাজ বুলি ক'লে 2001 চনৰ পাছত পৰিৱেশটো নাইকিয়া কৰাৰ কথা কওঁ প্ৰফুল্ল মহন্তৰ দিনত একো ক'বলগীয়া কথাই নাই সৰ্বানন্দ সোণোৱালৰ দিনত একো কথা ক'বলগীয়া কথা নাই তেওঁৰ নিকা ভাৱমূৰ্তিটো বাদ দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা মই আশা কৰিম 2-3টা কাম তেওঁ কৰি থৈ যাওক যি কামে তেওঁক অসমৰ জাতীয় জীৱনত সদায় কাৰণে স্মৰণীয় কৰি ৰাখিব হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিল সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত তেতিয়া সৰ্বানন্দ সোণোৱাল বিজেপিৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী তেওঁ এটা বক্তব্য দিছিল তেওঁ কৈছিল যে সৰ্বানন্দ সোণোৱালে অসমত যদি গেমছ পাতে তেওঁ তেতিয়া সাৰ্ফ গেমছখন পাতিছিল তেওঁ সমালোচনা কৰি কৈছিল যে সৰ্বানন্দ সোণোৱাল কাইলৈ যেতিয়া মন্ত্ৰিত্ব যাব গেমছখন পাতি মানুহক দেখাব নেকি যে মোৰ মন্ত্ৰিত্ব কালত মই অমুক কামটো কৰিছিলোঁ ঠিক সেইদৰে মই আজি হিমন্ত বিশ্ব শৰ্মাৰ পৰা এইটোৱে আশা কৰিম তেওঁ এই উৎসৱ পাৰ্বণ এই ধৰণৰ কাম কাজবিলাকৰ পৰা আঁতৰি আহি নমামী ব্ৰহ্মপুত্ৰখনটো তেওঁ যদি আৰু এবাৰ পাতি মানুহক দেখাব নোৱাৰে 5 বছৰ পাছত মোৰ পিছৰ প্ৰজন্মটোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইটো ক'ব নোৱাৰে মই এডভান্টেজ অসমখন পাতিছিলোঁ আৰু এবাৰ একো কাম কাজ নহ'ল সেই কাম কাজখিনি যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নহওক দীৰ্ঘম্যাদী কাম কৰক অসম চুক্তিখন ৰূপায়ণ কৰাৰ বাবে কাৰ্যক্ষম ব্যৱস্থা লওক নিজেই সেই আন্দোলনটোৰ মাজৰ পৰা আহিছে অসম চুক্তিখন ৰূপায়ণ কৰক 6 নং দফাটো ৰূপায়ণ কৰক অসমৰ প্ৰত্যেকগৰাকী খিলঞ্জীয়া মানুহৰ জাতীয় জীৱনৰ প্ৰত্যেকটো অংশৰ তেওঁ সুৰক্ষা নিশ্চিত কৰক অসমৰ প্ৰত্যেকটো সমষ্টিৰ পৰা যাতে 100% খিলঞ্জীয়া মানুহ জিকি আহিব পাৰে সেই কথাটো নিশ্চিত কৰক সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে কাম কৰক সেই কামখিনি মই ভাবোঁ এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আজিৰ দিনটোত সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ পৰা মই আশা কৰিম আৰু মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এগৰাকী পলিটিচিয়ানৰ পৰা ষ্টেটছমেনলৈ যোৱাৰ যিটো বাট সেই বাটটো তেওঁ আজি মুকলি হৈছে সেই বাটটো তেওঁ পাইছে অসমখনক 5খন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সৰ্বোত্তম সুযোগটো এই সময়খিনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাইছে সেই সুযোগটো তেওঁ হেৰুৱাব নালাগে মই বিদ্যুৎ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ অসমত এতিয়া কৰোনাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে বিভীষিকাৰ সৃষ্টি কৰিছে অসমত দীৰ্ঘ সময় ধৰি বানপানীয়ে অসমৰ ৰাজ্যক জুৰুলা কৰি আহিছে এতিয়াও বাৰিষা পাবলৈ হৈছে হয়তো বানক লৈ মানুহ এতিয়াও চিন্তিত হৈ পৰিছে এইবাৰ পীযুষ হাজৰিকাক দায়িত্ব দিয়া হৈছে জলসম্পদৰ গতিকে আপুনি কি আশা কৰিব কি আহ্বান জনাব আৰু বানপানী সমস্যা প্ৰতিৰোধৰ ক্ষেত্ৰত আপুনি এজন নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কি ক'ব নতুন চৰকাৰখনক বানে জুৰুলা কৰা অসম দেশ বুলি সদায় কয় যাতে আমি সেই শব্দটো পৰা আঁতৰি আহিব পাৰোঁ আৰু সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ওপৰত এটা সুবৰ্ণ সুযোগ আছে বানে জুৰুলা কৰা ৰাজ্য বানে জুৰুলা কৰা দেশ এই শব্দটো যাতে আঁতৰিব পাৰে মানে চিৰন্তন কাললৈকে ভৱিষ্যতেও যদি নাহে বানে এটা সময়ত যদি আহে এটা সময়ত অসমত বানপানী আহিছিলে তেনেকুৱা এটা পৰিস্থিতি এতিয়া পীযুষ হাজৰিকাৰ কথাটো কৈছে তেওঁ দক্ষতাক আমি স্বীকাৰ কৰিবই লাগিব তেওঁৰ দক্ষতাক কোনো ডিনাই কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেওঁ ছাৰটোৰ দৰে লাগি আছিলে আৰু ছাৰটোৰ দৰে লাগি থাকিব নিশ্চয় আমাৰ ভাৱ এটা হয় তেওঁ ছাৰটোৰ দৰে লাগি থাকিব আৰু সেইমতে মুখ্যমন্ত্ৰীৰ লগত থকা সুযোগৰ তেওঁ সদব্যৱহাৰ কৰি আৰু মুখ্যমন্ত্ৰীৰ যেতিয়া এটা ড্ৰিম এটা সপোন বুলি কালি সংবাদমেলত আমি গম পাইছিলোঁ তেওঁৰ এই সপোনটো সাৰ্থক কৰিবলৈ হ'লে তেওঁ এনেকুৱা এজন এফিচিয়েণ্টলি কাম কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ছাৰটোৰ লগত থাকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এফিচিয়েঞ্চি তেওঁৰ কাৰ্যদক্ষতাৰ ওপৰত আজি গোটেইকেইজন পেনেলিষ্টে মানি লৈছে তেওঁ কাৰ্যদক্ষ ব্যক্তি আৰু সেই কাৰ্যদক্ষতাৰ লগত তেওঁৰ লগত থকা অভিজ্ঞতাখিনি আৰু তেওঁ ব্যক্তিগতভাৱে পীযুষ হাজৰিকা ডাঙৰীয়াক ক'ব লাগিব তেওঁ যথেষ্ট ভাল মই যদি আপোনাক সোধো এই মুহূৰ্তত চৰকাৰখনলৈ আপোনাৰ প্ৰধান 3টা আহ্বান কি হ'ব আজিৰ দিনটো এজন সচেতন নতুন প্ৰজন্মৰ প্ৰতিনিধি প্ৰথম হয়তো আটাইকেইজনৰে হ'ব ক'ভিড চিটুৱেশ্যনটো মেনেজ কৰক অত্যন্ত ভয়ংকৰ পৰিস্থিতি অসমত মই ব্যক্তিগতভাৱে গম পাইছোঁ বহুকেইজন মোৰ চিনাকি ব্যক্তি ঢুকাইছে কেৱল আৰু কেৱল মাত্ৰ হস্পিটেলৰ বেডৰ অভাৱত গুৱাহাটীত মই নিজে মোৰ তথ্য আছে প্ৰথম কথা আছে বানপানী কথা এটা আছে বানপানী সমস্যা ৰোধ কৰক কিছুদিনৰ পিছত আমি বানপানী সমস্যা হৈছে আমি ৰাজপথত যে প্ৰত্যেক বছৰে বানপানী চান্দা তোলে সেই পৰিস্থিতিৰ পৰা কেতিয়া আঁতৰি যাব পাৰিম যে আমাৰ বানপানীয়ে নাহে চান্দা তুলিব লগা পৰিস্থিতি নহয় তৃতীয়তে আহক শিক্ষা বিভাগটো
যেতিয়া শিক্ষা বিভাগৰ ওপৰত এটা মাধমাৰ পৰিছে, আব্দুল দা এজন শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তি, তেওঁ জানিব শিক্ষা বিভাগৰ যথেষ্ট মাধমাৰ। ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীয়ে কয় তেওঁলোকে মোবাইলটো এতিয়া ভিডিঅ' গেমৰ কাৰণে ব্যৱহাৰ কৰিব নে টিচাৰৰ কাৰণে ব্যৱহাৰ কৰে, তেওঁলোকে বহু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আছে যিটো স্কুলত যাব নোৱাৰে। আৰু তাৰোপৰি মই শিক্ষা বিভাগৰ ক্ষেত্ৰত যদি মই গাঁৱলীয়া এৰিয়া গাঁও এৰিয়াৰ কথা কওঁ, সেই গাঁও এৰিয়াত অত্যন্ত দুৰ্ভাগ্যজনক তাতে নেটৱৰ্ক নাপায়। মই যিখন গাঁৱত বিলং কৰোঁ সেইখন গাঁৱত কোনো ধৰণৰ মোবাইলৰ কানেক্টিভিটি নাযায়, প্ৰায় নাযায়। চ' তাৰ পৰা কোনো ধৰণৰ ইণ্টাৰনেটৰ থ্ৰুদি অনলাইন ক্লাছ কিবা কিবি সম্ভৱ নহয়, সেই এটা বিষয়বস্তু আছে। তাৰোপৰি মই শেষত এটা বস্তু আকৌ তেওঁলোকে হৈছে এটা কৰ্মসূচী তৈয়াৰ কৰক, 100 দিনীয়া 200 দিনীয়া কৰ্মসূচী। সেই কৰ্মসূচীৰ আধাৰত তেওঁলোকে এটা একশ্যন প্লেন লৈ তেওঁলোকে আগবাঢ়ি যাওক, সেইটো কৰিম। আৰু তাৰোপৰি এটা কথা, দুৰ্নীতি। যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে শ্লোগান দিছিল, আজিৰ তাৰিখতো যদি আপুনি অফিচত যায় এটা অধিবক্তা হিচাপে, ব্যক্তিগতভাৱে মই কৈছোঁ, অধিবক্তা হিচাপে মই জানো কোন বেছিভাগ অফিচত, সকলোকে নকওঁ, বেছিভাগ অফিচতে আজিও দুৰ্নীতি আছে। দুৰ্নীতি নহ'লে কাম নহয়। সেই দুৰ্নীতিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সুবৰ্ণ সুযোগ আছে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে CM ভিজিলেন্সটো শক্তিশালী কৰক, অত্যন্ত শক্তিশালী কৰক। আৰু তেনেকৈ ধৰণৰ অফিচাৰবিলাক যেতিয়া জেলত সোমাব, অকল এইটো নহয়, অফিচাৰবোৰ IAS অফিচাৰৰ পৰা নহয়, তলৰ সেই কেৰাণীজনৰ পৰা IAS অফিচাৰজনলৈকে যেতিয়া এজনকৈ জেলত সোমাব, তাৰপিছত গম পাব CM ভিজিলেন্সৰ তেওঁৰ পাৱাৰ। এই CM ভিজিলেন্সৰ পাৱাৰটো কিন্তু কম নহয়। এজন অধিবক্তা হিচাপে কৈছোঁ, তেওঁৰ এই অধিকাৰ, তেওঁৰ ক্ষমতা ব্যৱহাৰ কৰক। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো কাৰণে বিচাৰিম, তেওঁৰ পৰা এটা আশা আছে। আৰু তেওঁক মই আগৰ পৰাই দেখিছোঁ, তেওঁ সবলতাৰে কাম কৰে আৰু যুদ্ধংদেহীভাৱে কাম কৰে। এই যুদ্ধংদেহী তেওঁ ফিল্ডত প্ৰকাশ কৰক এজন মুখ্যমন্ত্ৰী হিচাপে। সেইটোৱে আশা কৰে সকলোৱে। মই বিচালিপ কাকতি আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ। আমি যদি চাওঁ, আমাৰ অসমৰ শিক্ষা ব্যৱস্থাত এটা অভিযোগ আছে যে আন্তঃগাঁথনিৰ অভাৱ। শিক্ষা ব্যৱস্থাত অভিযোগ আছে। যদি আমি চাওঁ দিল্লীৰ শিক্ষা ব্যৱস্থাৰ লগত অসম কোনো কাৰণতে তুলনা নহয়। ঘৰে ঘৰে যেন এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি উঠিছে আৰু সকলো ছাত্ৰ ছাত্ৰী এটা ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিহে যায়। চৰকাৰী বিদ্যালয় একবাৰে লাওলোৱা অৱস্থাৰ অভিযোগ দীৰ্ঘ সময় ধৰি আছে। এতিয়া নতুন চৰকাৰখনক আপুনি এই বিষয়টোৰ ওপৰত কেনেধৰণে নতুন চৰকাৰখনলৈ কি আহ্বান জনাব বা কি ক'ব নতুন চৰকাৰখনক? নহয়, আপুনি যদি চাই আমি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ কিয় যাওঁ, প্ৰথম নামভৰ্তি কিয় কৰোঁ? কাৰণ ব্যক্তিগত খণ্ডৰ সেই বিদ্যালয়খনে আমাক যিখিনি সুবিধা দিব পাৰিছে সেইখিনি সুবিধা আমি চৰকাৰী স্কুলত পোৱা নাই বা চৰকাৰী বিদ্যালয়ত পোৱা নাই। গতিকে মোৰ আহ্বান এটাই থাকিব যে আপোনালোকে এক্সাম্পল ছেট কৰক, মডেল স্কুল ছেট কৰক। ইতিমধ্যে আমি জানো মডেল হস্পিটেল ছেট কৰা হৈছে, মহাত্মা গান্ধী মডেল হস্পিটেল বহুত আছে। গতিকে তেনেকুৱা আমি মডেল কিছুমান স্কুল ছেট আপ কৰিব পাৰোঁ। ইয়াতে কথাটো এনেকুৱা হৈছে যে শিক্ষা বিভাগত মানে কিছুমান আপুনি পৰিৱৰ্তন আনিব পাৰে। এতিয়া মই আৰু এটা কথা ক'ম যে যেতিয়া আপুনি ক্লাছ 10লৈ পঢ়ে, 10 বছৰ পঢ়ে, তাৰপিছত আপুনি উচ্চতৰ মাধ্যমিক পঢ়ে, এই যে আমি উচ্চতৰ মাধ্যমিক বা ক্লাছ 10লৈকে যেতিয়া আমি পঢ়োঁ, আমি সদায় দেখোঁ, বেছিভাগ বিদ্যালয়তে দেখোঁ যে আমি সদায় আমাৰ কিতাপখনৰ লগত জড়িত হৈ থাকোঁ, আমাৰ একাডেমিক ষ্টাডিৰ লগত জড়িত হৈ থাকোঁ। কিন্তু সেইখিনি কালচোৱাতে আমি কিছুমান স্কিল বেছড এডুকেশ্যন বা স্কিল বেছড কৰ্চেছ কিয় আনিব নোৱাৰোঁ? অকল মই স্কুলৰ ক্ষেত্ৰতে কোৱা নাই দেই, বা হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতে কোৱা নাই, মই কলেজৰ ক্ষেত্ৰতো কৈছোঁ, মই মাষ্টাৰ্ছ লেভেলৰ কথাটো ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো কৈছোঁ। কাৰণ 3 বছৰ আমি গ্ৰেজুৱেশ্যন কৰোঁ, 2 বছৰ আমি মাষ্টাৰ্ছ কৰোঁ, সেইখিনি কালচোৱাত কিন্তু সদায় আমি কিতাপৰ লগত জড়িত হৈ থাকোঁ। আমি বিভিন্ন বেলেগ কাম কৰিব, আমি টেইলাৰিং কৰিব পাৰোঁ, আমি কাৰ্পেণ্টাৰৰ কথা শিকিব পাৰিম, আপুনি বিভিন্ন কথা শিকিব পাৰে। গতিকে তেনেকুৱা কিছুমান যোগাত্মক দিশত যদি তেখেতসকলে চিন্তা কৰে, তেতিয়াহ'লে মই ভাবোঁ আকৌ পুনৰ, অকল মই বিদ্যালয়ৰ ক্ষেত্ৰতে কৈছোঁ দেই, আপুনি যিহেতু বিদ্যালয়ৰ ক্ষেত্ৰতে কৈছে চৰকাৰী বিদ্যালয়ত, এইবোৰ দিশ যদি আপোনালোকে আনিব পাৰে, আৰু আনিলেই নহ'ব, আপোনালোকে সুচাৰুৰূপে সেই বস্তুবোৰ পালন কৰিব লাগিব। লগতে আপোনালোকে শিক্ষকৰ ব্যৱস্থা, যে কোনজন শিক্ষক ক'ত দক্ষ হৈছে, টেটৰ এটা ব্যৱস্থা আনিছে, টেটৰ ব্যৱস্থা দি আপোনালোকে শিক্ষকক নিযুক্তি দিছে, ঠিকেই আছে, কিন্তু সেইজন শিক্ষকে ছায়েন্স বিজ্ঞান পঢ়াবৰ কাৰণে সেইখিনি দক্ষতা আছেনে নাই? সেইজন শিক্ষকে অংক পঢ়াবলৈ বা অংক কৰাবলৈ সেইখিনি দক্ষতা আছেনে নাই? গতিকে সেই বস্তুবোৰ চাব লাগিব যে ইংৰাজীত কোনোবা ভাল, সেইজন শিক্ষকক যদি আপুনি অংক পঢ়াব দিয়ে, অংক ভাল যোনে পঢ়ায় তেখেতক যদি বিজ্ঞান পঢ়াব দিয়ে, তেতিয়াইতো বেমেজালিটো সৃষ্টি হয়। তাৰ ফলত আমি ব্যক্তিগত খণ্ডৰ স্কুলত যাবলৈ নামভৰ্তি কৰিবলৈ বেছি আগ্ৰহী হওঁ। গতিকে তেনেস্থলত আজি দিল্লী আপুনি চাই, দিল্লীত এনেকুৱা এটা পৰিস্থিতি হৈছে যে 96% নাপালে আপুনি এখন চৰকাৰী স্কুলত আপুনি নামভৰ্তি কৰিব নোৱাৰে। আৰু সেই চৰকাৰী স্কুলখনতে যদি আপুনি চাই, আপুনি বাস্কেটবল কোৰ্ট, বেডমিণ্টন কোৰ্ট, আপুনি ক্ৰিকেট ফিল্ড, ফুটবল ফিল্ড, সকলোখিনি বস্তু পাব। এইখিনি কথা, এই কথাখিনি মডেল ৰূপে ল'ব পাৰে। আমি যেনেকৈ কওঁ উদাহৰণস্বৰূপে ল'ব পাৰে যে দিল্লী কৰিব পাৰে, সেইখিনি কাম অসমে কিয় কৰিব নোৱাৰে? আমি অসমত নিশ্চয় কৰিব, আমাৰ সময় লাগিব, কিন্তু তেনেকৈ আগবাঢ়ি যাব লাগিব। গতিকে মই আশাবাদী, আৰু মই আশা কৰিম যে তেখেতসকলে সেই মডেল প্লেনটো ডিচাইড কৰক, আৰু লগতে এই মডেল প্লেনটো যদি ডিচাইড কৰে, মই ভাবোঁ 5 বছৰ 10 বছৰ কালচোৱাত। আৰু লগতে মই আৰু এটা কথা কৈছোঁ, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি যোনখন আহিছে, তাতেও কিন্তু স্কিল বেছড ডেভেলপমেণ্ট বা আপুনি বিভিন্ন যি বিষয়, সেই বিষয়ত কিন্তু আপুনি চৰ্চা কৰিব পাৰে। আপুনি ছায়েন্সৰ ষ্টুডেণ্ট হৈও কিন্তু আমি আৰ্টছৰ বিষয়ে পঢ়িব পাৰে। গতিকে সেইখনো এখন ভাল কথা। এই বস্তুবোৰ যে আপুনি একেলগে একত্ৰিত কৰি আগবঢ়াই লৈ যায়, মই ভাবোঁ যে শিক্ষা ক্ষেত্ৰখনতো কিন্তু ভালেখিনি আমি
উন্নতি সাধন কৰিব পাৰিম। কিন্তু নেত্ৰজিত মই এটা সৰু কথা এটা ক'ব বিচাৰিছোঁ, যদি মই সময় হয়। চবেই গোটেইখিনি কথা কৈছে যে যি আশা আছে, মই দুটা আৰু কথা ক'ব বিচাৰিছোঁ, নক'লে চাগে আধৰুৱা হ'ব। যিহেতু মই নিজেই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ আৰু লগতে জালুকবাৰী সমষ্টিৰে বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মানুহে কয় যে জালুকবাৰী সমষ্টিৰ উন্নয়ন সাধন হৈছে, নিশ্চয়কৈ উন্নয়ন সাধন হৈছে, কিন্তু জালুকবাৰী সমষ্টিতে আমাৰ থাকে শুৱালকুছি, আৰু শুৱালকুছিৰ শিপিনীসকলৰ কিন্তু অৱস্থা খুবেই পুতৌজনক। আজি মই যেতিয়া যোৱা বছৰ নে তাৰ আগৰ বছৰ যেতিয়া শুৱালকুছিত গৈছিলোঁ, এগৰাকী শিপিনীয়ে দিনত প্ৰায় 300 টকা পায় যদিহে কাম থাকে, যদি কাম নাথাকে কিন্তু 300 টকাও নাপায়। এইখিনি ক্ষেত্ৰতো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিয়া উচিত, এইকাৰণে কাৰণ জালুকবাৰী সমষ্টিতে কিন্তু শুৱালকুছি আছে। লগতে এই সকলোৱে বিভিন্ন কথা কৈছে। লগতে মই আমাৰ যোনখন অসম ৰাজ্য জিঅ' ষ্ট্ৰেটেজিকেল পইণ্ট এটা আছে, আৰু জিঅ' ষ্ট্ৰেটেজিকেল মই এইকাৰণে কৈছোঁ কাৰণ অসমে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় যি আমাৰ ৰাষ্ট্ৰ আছে তাৰ লগত কিন্তু বাউণ্ডেৰী শ্বেয়াৰ কৰে। আমি ভূটানৰ লগত কৰোঁ, আমি বাংলাদেশৰ লগত কৰোঁ, আৰু বিভিন্ন সময়ত আমি সৰুৰ পৰাই শুনি আহিছোঁ চাইনিজ এগ্ৰেশ্যনৰ কথা শুনি আহিছোঁ, বাৰে বাৰে অসমক আক্ৰমণ কৰা এটা প্ৰৱণতা থাকে। তেনে স্থলত উত্তৰ পূৰ্বাঞ্চল বা অসমৰ যি আমাৰ জিঅ' ষ্ট্ৰেটেজিকেল জেগাত আছে, সেই ঠাইখনৰ পৰাও কিন্তু ডিপ্ল'মেচি ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই কিন্তু খুব এটা সুসম্পৰ্ক গঢ়ি তুলিব পাৰে। মই সেইটোৰ প্ৰতিও কিন্তু তেখেতক আহ্বান জনাম। ঠিক আছে, মই আব্দুল আদুদ শ্বেখ আপোনাৰ কাষলৈ আহিছোঁ। সময় শেষ হৈ আহিছে, মই সকলোৰে পৰা চমু মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ যে এজন মন্ত্ৰী যেতিয়া হয়, মন্ত্ৰী হৈ থকাৰ সময়ত বহুত অভিযোগ আহে, পৰিয়ালৰ লোকক চাকৰি দিলে, এনেধৰণৰ অভিযোগ আমি দীৰ্ঘ সময় ধৰি শুনি আহিছোঁ। কাৰণ নতুন যিখন মন্ত্ৰীসভা আছে, নতুন মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক উদ্দেশ্যে এই সন্দৰ্ভত আপুনি কি ক'ব? আৰু উন্নয়নৰ প্ৰসংগ আছে, অসমৰ আন্তঃগাঁথনি বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উন্নয়ন, এই সন্দৰ্ভত মন্ত্ৰীসকলক কি আহ্বান জনাব? মই কৈছোঁ আপোনালোকে এইটো নকৰিব, এইবাৰ নকৰিব, কাৰণ মন্ত্ৰী যদি আপোনালোকে থাকিব বিচাৰে এইটো নকৰিব। আপোনালোকে পৰিয়াল বাদ দিয়ক, কাৰণ আপুনি নিজে মন্ত্ৰী হৈছে, পৰিয়াল আৰু আত্মীয়জনক আপোনালোকে অলপ হেল্প কৰক না। আপোনালোকে এই পৰিয়ালক, এই গাঁৱৰ মানুহক এইটো নিদিব। যদি যোগ্য হয় যোগ্য স্থানত দিব, পাৰিলে নিদিব, কাৰণ যোগ্য যদি হয় তেওঁ নিজৰ কাম নিজে ওলাই ল'ব, আপুনি হেল্প নকৰিলেও হ'ব। তেওঁ এইটো কথা কৈছোঁ। উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিব লাগিব। মই এই ক্ষেত্ৰত ত্ৰিদীপ ভাগৱতী এটা কথা কৈছিল যে NRCৰ ক্ষেত্ৰত, NRCখন যথেষ্ট মানে কালি কৈছে 20% ভেৰিফিকেশ্যন। মই আকৌ কৈছোঁ ভেৰিফিকেশ্যনৰ নামত কিন্তু মানুহখিনি যথেষ্ট চাইলেণ্টভাৱে চৰকাৰক সহযোগ কৰিছিল। আকৌ ভেৰিফিকেশ্যন 20%, 10% কৰিব, আকৌ চেক কৰিব, কাৰণ বহুতে কৈছে ইয়াত বিদেশী সোমাইছে, বহুতে কৈছে যে নাম আৰু কাটিব লাগিছিল, কিছুমানৰ মতে বহুত নাম 19 লাখ মানুহৰ নাম কাটা গৈছে, তাতে কিন্তু বহুত হিন্দু বঙালী মানুহ আছে, মুছলমান মানুহ আছে। চ' কাৰ জৰিয়তে আকৌ কাক নাগৰিকত্ব দিব? আকৌ যাতে চৰকাৰৰ খৰচটো এটা হ'ব আৰু ৰাইজবিলাকৰ হাৰাশাস্তি হ'ব। কামখিনি যদি কৰে আপোনালোকে, চৰকাৰে কাম কৰিব পাৰিব, চাইণ্টিফিক ৱেত কৰিব, কাৰণ তত্বাৱধান সুপ্ৰিম কোৰ্টত হৈছে। আৰু এই NRC কিন্তু আপোনালোকে বিদেশ মন্ত্ৰালয়ত যেতিয়া তথ্য দিছিল তেতিয়া আপোনালোকে চাইণ্টিফিক নিশুদ্ধ একদম, আপোনালোকে ইয়াত কোনো ধৰণৰ বেমিজলি নাই বুলি আপোনালোকে বা লৈছিল। আপোনালোকে এইটো কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল, হাৱাতে কেতিয়াবা কৈ দিছে ৱেষ্ট বেংগল নহয় গোটেই ভাৰতবৰ্ষত আমাৰ NRC হ'ব, এইটো কথা কৈছিল। মই আকৌ কৈছোঁ NRCৰ ক্ষেত্ৰত সমস্যাটো অতি সোনকালে সমাধান কৰক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিদেশী সমস্যাটো, সৰ্বানন্দ নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ কৈছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশী সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এইবাৰ কিন্তু সুযোগ পাব, কাৰণ আগত সোণোৱালে সুযোগটো নল'লে, এইবাৰ আপুনি এই সুযোগটো লওক, আপোনাৰ নাম ইতিহাসত দেখিব। কিন্তু আকৌ কৈছোঁ হাৰাশাস্তি যাতে কোনো এজন মানুহক নহয় NRCৰ নামত, কাৰণ অলপ নাম কেতিয়াবা ভুল থাকিলেও কিবা হ'লেও আপোনালোকে NRC 71 কৰে, 51 কৰে, কৰক, কিন্তু মানুহক যাতে হাৰাশাস্তি নহয়। আৰু বিদেশী যিখিনি হ'ব গণতান্ত্ৰিক পদ্ধতিৰে প্ৰত্যাৱৰ্তন চুক্তি সম্পন্ন কৰি তেওঁলোকক সেই দেশলৈ লৈ যোৱা নহওক। মই বিদ্যুৎ দাকে আপোনাৰ কাষলৈ চমুকৈ বিচাৰিম উত্তৰটো। কাছাৰ কাগজ কলৰ কথাটো দীৰ্ঘ সময় উল্লেখ কৰিছিল, নগাঁও কাগজ কল, আগতে জাগিৰোড কাগজ কলক লৈ দীৰ্ঘ সময় ধৰি আন্দোলন কৰি আছিল, আৰু তেওঁলোকৰ কি দুৰৱস্থা সেয়া অসমৰ ৰাইজে জানে। আজিৰ দিনটো কিন্তু যাতনা ভুগিছে তেওঁলোকে। গতিকে নতুন চৰকাৰখনক এই দুটা কাগজ কলৰ ক্ষেত্ৰত বা এই মানুহখিনিৰ বাবে কি আহ্বান জনাব নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে? এটাই কথা কৈছোঁ, এজন মন্ত্ৰী বাদ দিয়ক, এটা ৰাজনৈতিক দল বাদ দিয়ক, এজন মানুহ হিচাপে ভাবক, এজন মানৱীয়তাৰ দৃষ্টিৰে চাওক সেইসকল ব্যক্তিক, জাগিৰোড কাগজ কলৰ ব্যক্তি, কাছাৰ কাগজ কলৰ ব্যক্তি, তেওঁলোকক এটা মানুহ হিচাপে ভাবক। এবাৰ অনুধাৱন কৰক আপোনালোকৰ পৰিয়ালৰ কোনোবা এজন ব্যক্তিয়ে ছুইচাইড কৰিছে, কেৱল মাত্ৰ কেইটামান তেওঁলোকৰ সংস্থাপনহীনতাৰ কাৰণে, সেইটো আপোনালোকে এবাৰলৈকে যদি অনুধাৱন কৰে অন্ত আত্মাৰে, তেতিয়াই হয়তো আপোনালোকে উত্তৰটো বিচাৰি পাব। মই ত্ৰিদীপ ভাগৱতী শেষত আপোনাৰ কাষলৈ আহিছোঁ। মই যদি আপোনাক একবাৰে শেষত সোধোঁ যে তিনিটা এনেধৰণৰ আহ্বান আপুনি কি জনাব নতুন চৰকাৰখনক, যিকেইটা আহ্বানৰ জৰিয়তে অসমৰ মানুহে এটা নতুন দিগন্তৰ সূচনা হ'ব বা অসমৰ মানুহে এটা ভাল কিবা দেখিবলৈ পাব? কৰোণাৰ আহ্বানটো নিদিওঁ, সেইটো কাম তেওঁ নিজেও জানে চাগে, সেইটো কাম তেওঁ নিজেও কৰিব। কৰোণাৰ কাম কাজখিনি শেষ হওক, তাৰ পাছত মই ভাবোঁ যে সেই তিনিটা কথা, প্ৰথম কথাটো এইটো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ, এই কথাটো সকলোৱে স্বীকাৰ কৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাটোৰে তেওঁ এতিয়ালৈকে নিজৰ ব্যক্তিগত সপোনটো পূৰ্ণ হ'ল। তেওঁ যিটো কথা সৰুতে কৈছিল সেই কামখিনি কৰিলে। এতিয়া সামূহিকভাৱে জাতীয় জীৱনৰ সপোনকেইটা তেওঁ পূৰণ কৰক, জাতীয় জীৱনৰ সুৰক্ষা নিশ্চিত কৰক, অসম চুক্তিখন ৰূপায়ণ কৰক, 6 নং দফাটো ৰূপায়ণ কৰক, তাৰ লগতে অসমৰ NRC শুদ্ধ
বিদেশী নামমুক্ত NRC এখন দিয়ক, এই কামখিনি কৰক, নিবনুৱা সমস্যাটো সমাধান কৰক, বানপানীৰ ক্ষেত্ৰত এটা দীৰ্ঘম্যাদী সমাধান সূত্ৰ আনক। আৰু তাৰ লগতে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান নেডাৰু আহ্বায়ক, অৰ্থাৎ উত্তৰ পূৰ্বৰ গোটেইখিনি ৰাজ্য তেওঁৰ লগত আছে। আমাৰ যিহেতু লোকসভাৰ আসনৰ সংখ্যা আমাৰ অতি কম, আমাৰ লোকসভাৰ অসমতে আসনৰ সংখ্যা কম, গোটেইখিনি যদি আমি লগ নলগাওঁ তেতিয়া কিন্তু আমাৰ যিটো কেন্দ্ৰৰ সন্মুখত আমাৰ যিটো দাবী, স্পষ্ট দাবী যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনতাক নিজৰ প্ৰাপ্য অধিকাৰখিনি দিব লাগে, সেই দাবীটো উত্থাপন কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যিহেতু হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত নেডাৰ আহ্বায়ক হৈ আছে, গোটেইখিনি ৰাজ্য তেওঁৰ লগত আছে, সেই দাবীটো অতি স্পষ্টভাৱে তেওঁলোকে উত্থাপন কৰিব পাৰে। সেই কাম কাজখিনিও তেওঁলোকে কৰক। যি আমি উত্তৰ পূব হৈ কথা ক'লেহে আমাৰ আসনৰ সংখ্যা ভাৰতৰ বৃহৎ ৰাজ্যৰ আসনৰ সংখ্যাৰ সমান হ'ব। সেই কামখিনি তেওঁ কৰক। তাৰ লগতে মই আকৌ সেই কথাটোৱে ক'ম, তেওঁ নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এসময়ত কৈছিল ৰাহুল গান্ধী বা কংগ্ৰেছ হাইকমাণ্ডৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হ'ব পৰা নাছিল। এইবাৰো কিন্তু তেওঁ দিল্লীৰ বাবেহে মুখ্যমন্ত্ৰী হ'ল, দিল্লীৰ ওচৰত গৈহে তেওঁ মুখ্যমন্ত্ৰীৰ আসনখন পালে। গতিকে দিল্লী বা এই যিটো কেন্দ্ৰীয় নেতৃত্বৰ কথা, এইটো প্ৰত্যেকটো সৰ্বভাৰতীয় দলত আছে। সেই যিটো দিল্লীৰ ছায়া, সেই ছায়াটোৰ পৰা ওলাই আহি অসমৰ জাতীয় জীৱনৰ বাবে কাম কৰক। সেই আহ্বানটো মই ভাবোঁ দক্ষ যিজন হিমন্ত বিশ্ব শৰ্মা, সেই হিমন্ত বিশ্ব শৰ্মালৈ থাকিব। আৰু পুনৰ এইটো কথাই ক'ম, অসমত কোনো কাৰণতে যাতে দুটা পাৱাৰ চেণ্টাৰ নহয়, সেই কাম কাজখিনি তেওঁ নিজৰ কামৰ মাজে নিশ্চিত দিব লাগিব। নিশ্চয়, চাৰিগৰাকী অতিথিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। আৰু ইতিমধ্যে আমি কথা পাতিছিলোঁ যে নতুন মন্ত্ৰীসভাক লৈ কি আশা কৰে, কি আহ্বান জনাব নতুন প্ৰজন্ম, নিশ্চয় অনুভৱ কৰিছে। আৰু এই মন্ত্ৰীসভাখনক লৈ অসমৰ প্ৰতিটো স্তৰৰ মানুহে আশা কৰিছে, প্ৰতিটো স্তৰৰ মানুহে মন্ত্ৰীসভালৈ চাই লৈছে আৰু সকলোৱে আশা কৰিছে যে নতুন দিগন্তৰ সূচনা হ'ব। সেই আশা আমিও কৰিছোঁ। আৰু পুনৰবাৰ নতুন মন্ত্ৰীসভাক অভিনন্দন জনাইছোঁ। আৰু অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ। ধন্যবাদ।